নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত আপোনালোকে কামিং আপ দেখিছে আৰু ইতিমধ্যে গমো পাইছে আজিৰ অভিমতত আমি কাক অতিথি কৰিছোঁ আৰু কি কথা পাতিব বিচাৰিছোঁ এগৰাকী অসমীয়া যুৱক যাৰ জীৱনত এক প্ৰকাৰ সাধু কথাৰ নিচিনা কিছু কাহিনী এটা সময়ত টিকট কাউণ্টাৰত বহা কুৰিয়াৰ সাৰ্ভিসৰ কাম কৰা সেই যুৱকজন আজি ২৬খনকৈ দিবা নৈশ বাছৰ স্বত্বাধিকাৰী আৰু নিজৰ আত্মবিশ্বাস ইচ্ছা শক্তিৰ বলত হয়তো তেখেত আজি সেই পৰ্যায়ত উপনীত হৈছে যেটো সময়ত এটা চৰকাৰী চাকৰিৰ কাৰণে আমাৰ লাখ লাখ যুৱক যুৱতীয়ে হাহাকাৰ কৰি থাকে মাটি বাৰী সকলো বন্ধক দি বিক্ৰী কৰি হলেও এটা চৰকাৰী চাকৰি কিনাৰ সিদিনাখনলৈকে যেটো পৰিৱেশ ৰাজ্যখনত আছিল সেই তেনেকুৱা পৰিৱেশৰ মাজতো একাংশই কেনেকৈ নিজে স্বাৱলম্বী হ'ব পাৰি আৰু আনকো স্বাৱলম্বী কৰিব পাৰি তাৰ এক উদাহৰণ হয়তো হ'ব পাৰে আজিৰ অভিমতৰ মই অতিথি কৰা এই ষ্টুডিঅ'ৰ অতিথিগৰাকী মই পুনৰ কৈছোঁ আপোনালোকক যে আত্মবিশ্বাস আৰু হয়তো ইচ্ছা শক্তিৰ বলত তেখেত আজি সেই পৰ্যায়ত উপনীত হৈছে কালিৰ দিনটোত তেখেতে ৫খনকৈ দিবা নৈশ বাছৰ লাক্সাৰি বাছ তেওঁ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল যিহেতু আৰু সেই সুবাদতে মই তেখেতক আসলতে বহু দিনৰ পৰা বিচাৰি আছিলোঁ আৰু কৈও আছিলোঁ ষ্টুডিঅ'ৰ অতিথি হ'বৰ কাৰণে তেখেতে সময় দিয়া নাছিল আৰু অৱশেষত কালি তেখেত মান্তি হৈছিল আৰু আজি ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু পাতনিয়ে দীঘলী নকৰি তেখেতক চিনাকি কৰি দিছোঁ প্ৰাণজিৎ বৰা প্ৰাণজিৎ ট্ৰেভেলছৰ যিগৰাকী স্বত্বাধিকাৰ সেই প্ৰাণজিৎ বৰাক আজিৰ অভিমতৰ অতিথি কৰিছোঁ মই প্ৰাণজিৎ বৰা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ যে অৱশেষত আপুনি আজি আহি দিলে প্ৰথমে মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে এই সুন্দৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আপোনাক নিপনিতা ধন্যবাদ আৰু প্ৰতিদিন টাইমৰ কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ আজিৰ এই অভিমত অনুষ্ঠানটিত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ বাবে মই গৌৰৱান্বিত গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ অসমবাসীক মানে জনাইছোঁ আৰু প্ৰাণজিৎ ট্ৰেভেলছৰ শুভাকাংক্ষী যিসকলে শুভাকাংক্ষী প্ৰাণজিৎ ট্ৰেভেলছৰ সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আপোনাক আজি কিন্তু কিছুমান কথা একদম খুব খোলাখুলিকৈ সুধিম হয় আপুনি খুব মই ভাবোঁ আন্তৰিকতাৰে উত্তৰখিনি দিলে আমি লাভান্বিত হ'ম বিশেষকৈ আপোনাক যদিও বহুৱাইছোঁ মোৰ কিন্তু উদ্দেশ্য আমাৰ টেলিভিছনৰ সন্মুখত বহি থকা দৰ্শকসকল কাৰণ এনেকুৱা কিছু কাহিনী যিবিলাক সঁচা সাধু কথাৰ নিচিনা যিবিলাক কাহিনী অসমৰে সেইবিলাক আমাৰ গাঁৱে ভূঞে সিঁচৰতি হ'ব লাগে সেই সঁচাকৈ মানুহে গম পাব লাগে অকল চৰকাৰী যে বা অকল হিমন্ত বিশ্ব শৰ্মাই যে অসমখনক শ্ৰেষ্ঠ ৫খন ৰাজ্য কৰাৰ যিটো সপোন দেখি কাম কৰি আছে তেওঁৱে যে কৰি তেনেকুৱা কৰিব সেইটো নহয় আমাৰ সকলো মানুহৰ সহযোগিতা লাগিব আন্তৰিকতাটো থাকিব লাগিব গতিকে তেনেকুৱা বহু যুৱক যুৱতীকো আপোনাৰ আজি যিখিনি কথা সেই কথাখিনি নিশ্চয় মই ভাবোঁ যে ক'ৰবাত উৎসাহ দিব পাৰে প্ৰেৰণা দিব পাৰে তেনেকুৱা এক উদ্দেশ্য লৈও মই আপোনাক আচলতে অতিথি কৰিছোঁ যিসকল দৰ্শক এই মুহূৰ্তত আপোনালোক টেলিভিছনৰ সন্মুখত বহিছে আপোনালোকে নিজেও চাওক আৰু মই ভাবোঁ যে আনকো চাওক আজিৰ অনুষ্ঠানটো আৰু অনুষ্ঠানৰ ভিতৰলৈ যোৱাৰ পূৰ্বে মই দৰ্শকসকলৰ জ্ঞাতাৰ্থে অকণমান এটা কথা কৈ লওঁ যে আজি যেতিয়া এখেত আহিব বুলি যেতিয়া মই প্ৰমো দিছিলোঁ কামিং আপ যেতিয়া বজাইছিলোঁ আমাৰ প্ৰতিদিনৰ পেজত ফেচবুক পেজত যেতিয়া প্ৰমোটো দিছিলোঁ মই সকলোৰে কথা নকওঁ এই মুহূৰ্তত মই কাৰো নামো ক'ব বিচৰা নাই কিন্তু কেইটামান
তাত যিসকল মানুহে কমেণ্টছ লিখিছিল কেইজনমান মানুহৰ মই দুটামান কমেণ্টছ মই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ সমাজখনত কিছুমান যোগাত্মক আৰু কিছুমান বিয়োগাত্মক চিন্তাধাৰাৰ মানুহ সদায় থাকে মানৱ সভ্যতা আৰম্ভ হোৱাৰ দিনৰ পৰাই এই দুই ধৰণৰ মানুহ আছিল আছে আৰু ভৱিষ্যতলৈকো হয়তো থাকিব আমি যোগাত্মক চিন্তাধাৰাৰ মানুহখিনিকে সদায় আমি আদৰণি জনাম ঋণাত্মক বা যিসকল অলপ বেলেগ ধৰণে কথাবিলাক ভাবে তেখেতসকলক আদৰণি নজনাওঁ কিন্তু তেখেতসকলৰ কথাকো ক'ৰবাত অকণমান গুৰুত্ব দিওঁ বা দিব লাগিব এতিয়া ধৰি লওক এই যে মই 26খন গাড়ীৰ মালিক হ'ল এটা সময়ত টিকেট কাউণ্টাৰত বহা এজন মানুহৰ কাহিনী কম বুলি যেতিয়া প্ৰমোটো বজাইছিলোঁ তাত একাংশই যিখিনি লিখিছিল তাৰ ভিতৰত কোনোবাই উৎসাহজনক বুলি কৈছে কিন্তু যিসকলে ওলোটাকে কথাখিনি কৈছিল তাৰ ভিতৰত এগৰাকীয়ে লিখিছে কাৰোবাৰ আশীৰ্বাদ আছে নামটোহে ব্যৱহাৰ কৰিছে কামটো বেলেগৰ কাউণ্টাৰত বহা মানুহজনে ক'ত এনেকুৱা আল্লাদিনৰ চাকিটো পালে যে কোটি কোটি টকাৰে ইমান গাড়ী ক্ৰয় কৰিব পৰা হ'ল ইমান সহজ নহয় দেই এগৰাকীয়ে তেনেকৈ লিখিছে এগৰাকীয়ে লিখিছে সাধু হ'বই নোৱাৰে আৰু আন কোনোবাই লিখিছে নতুনকৈ লোৱা গাড়ীকেইখন তেখেতৰ নিজৰেই নে তেখেতৰ নামত লৈ বেলেগে কিনি চলাই আছে ঘুনুক ঘানাককৈ আমাৰ সন্দেহ আছে কাৰোবাৰ আশীৰ্বাদ আছে নামটোহে ব্যৱহাৰ কৰিছে কামটো বেলেগৰ এনেকুৱা কিছু মানুহে মন্তব্যও কৰিছে আজি প্ৰমোটো দেখাৰ পিছত যাই কি নহওক সেইসকল মানুহৰ প্ৰত্যুত্তৰ কথাৰে নহয় হয়তো প্ৰাণজিৎ বৰাই কামেৰে দিব লাগিব আৰু মই আপোনালোকক যিসকলে তেনেকুৱা কমেণ্ট কৰিছে মই আপোনালোককো কওঁ যে কাৰোবাক যদি আপোনালোকে উৎসাহ দিব নোৱাৰে কাৰোবাক যদি আপোনালোকে প্ৰেৰণা দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ঘপককৈ আপোনালোকে কেতিয়াও নিৰুৎসাহ নকৰিব অন্ততঃ মানুহজনৰ সন্দৰ্ভত কিছু কথা জানি ল'ব বুজি ল'ব তেওঁনো কোন তেওঁনো কেনেকৈ কি কৰিছে অকণমান জনাৰ এটা চেষ্টা কৰিব আকৌ কৈছোঁ উৎসাহ দিব নোৱাৰিলে প্ৰেৰণা দিব নোৱাৰিলে নিৰুৎসাহ অন্ততঃ নকৰাটো ভাল সমাজখনৰ স্বাৰ্থত মই প্ৰথমতে দৰ্শকসকল আপোনালোকক কিয় ক'ব বিচাৰিছোঁ যে এই যে আজি অতিথি হৈছে তেখেতৰ ঘৰ অৰিজিনেল ঘৰ তেখেতৰ মোটামুটি জন্মসূত্ৰে তেওঁ যোৰহাট লখিমপুৰ এনেকৈ বেলেগ বেলেগ ঠাইত আছিল কিন্তু শৈশৱটোৱে কটাইছিল এই গুৱাহাটীতেই আৰু এটা সময়ত 1984 চনত মাত্ৰ জন্ম হোৱা এজন যুৱক আৰু তাৰপিছত দেউতাক ঢুকুৱাৰ পিছত হঠাতে তেওঁ জীৱনলৈ যেতিয়া ধুমুহা আহিছিল পঢ়ি থকাৰ অৱস্থাতেই তেওঁ এই কুৰিয়াৰ ছাৰ্ভিচৰ লগত জড়িত হৈছিল টিকট কাউণ্টাৰত তেওঁ বহা এজন যুৱক হ'বলগীয়া হৈছিল আৰু তাৰ পিছৰখিনি তেখেতৰ মুখেৰে শুনিম প্ৰথমতে মই এটা দৃশ্য দেখুৱাওঁ আপোনালোক বহু মানুহ বিশেষকৈ ধেমাজি মাজুলী লখিমপুৰ এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সেই দিশটোলৈ যিসকলে বাছেৰে ভ্ৰমণ কৰে আপোনালোকৰ সকলোৰে পৰিচিত এখন গাড়ী প্ৰাণজিৎ ট্ৰেভেলছ মই এটা দৃশ্য দেখুৱাই লৈছোঁ এখন গাড়ী প্ৰথম আপোনালোকে চাওক এই এখন গাড়ীৰ পৰা দুখন গাড়ীৰ পৰা তিনিখন গাড়ী তিনিখনৰ পৰা চাৰিখন গাড়ী এনেকৈয়ে এই যে ভিডিঅ'টো দেখিছে আপোনালোকে ইয়াতে যদি চাই 1 2 3 4 এনেকৈ আছে আৰু এফালে যদি চাই 1 2 3 4 মোটামুটি এইটো এই দৃশ্যটোতে শেষৰ ভিডিঅ'টোত 8খন গাড়ী আপোনালোকে দেখিছে সকলো গাড়ীৰ নাম প্ৰাণজিৎ ট্ৰেভেলছ আৰু গাড়ীবিলাক ক'লৈ যাব সকলো সন্মুখত লিখাই আছে লখিমপুৰ ধেমাজি মাজুলী এনেকৈ লিখা আছে এই যে এখন গাড়ীৰ পৰা গৈ তেওঁ সৌ সিদিনাখনলৈকে অৰ্থাৎ কালিৰ দিনটোলৈকে যদি মই কওঁ
21খন গাড়ী আছিল আৰু কালিৰ দিনটোত তেওঁ 5খন এনেকুৱা নতুন গাড়ী উদ্বোধন কৰিছে এবাৰ মই সেই দৃশ্যটো অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ এয়া চাওক এই প্ৰাণজিৎ ট্ৰেভেলছ কালিৰ দিনটোত নতুনকৈ যাত্ৰীৰ বাবে তেওঁ মুকলি কৰি দিয়া এয়া প্ৰাণজিৎ ট্ৰেভেলছৰ নতুন 5খন গাড়ী এফালে 2খন আনফালে 3খন একেলগে মোটামুটি একেই কালাৰ তেওঁ থিয় কৰাই থৈছে আৰু কালিৰ দিনটোত এই 5খন গাড়ী আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে তেওঁ মুকলি কৰিছে এইবাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা তেখেতে এই গাড়ীকেইখন চলাব বিচাৰিছে দক্ষিণ পাৰত অৰ্থাৎ যোৰহাট শিৱসাগৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া অৰ্থাৎ তিনিচুকীয়ালৈকে তেওঁ এতিয়া এই প্ৰাণজিৎ ট্ৰেভেলছ চলোৱাৰ ব্যৱস্থা কৰিছে আৰু যাত্ৰীসকলৰ সহায়ক হোৱাকৈ দক্ষিণ পাৰৰ কাৰণেও তেওঁ প্ৰাণজিৎ ট্ৰেভেলছ দিছে ইয়াৰ আগতে একেবাৰে মাজুলী ধেমাজি আৰু লখিমপুৰৰ বাছেৰে অহা যোৱা কৰা যাত্ৰীৰ কাৰণে প্ৰাণজিৎ ট্ৰেভেলছ সুলভ আছিল কালি এই 5খন গাড়ী নতুনকৈ তেওঁ ৰাইজৰ কাৰণে মুকলি কৰি দিয়াৰ পিছত এতিয়া তেখেতৰ এই প্ৰাণজিৎ ট্ৰেভেলছৰ সংখ্যা 26খন হৈছেগৈ আৰু 4খন গাড়ী এতিয়া নিৰ্মাণৰত অৱস্থাত আছে এই পূজাৰ আগে আগে তেখেতে বোলে সেই 4খন গাড়ীও আনিব আৰু আমাৰ যাত্ৰীৰ বাবে তেওঁ মুকলি কৰিব অৰ্থাৎ 30খন প্ৰাণজিৎ ট্ৰেভেলছ আমাৰ অসমৰ যাতায়াত ব্যৱস্থাৰ লগত যাত্ৰীৰ কাৰণে তেখেতে সুবিধা কৰি দিব আৰু এইগৰাকী প্ৰাণজিতকেই আজিৰ আমি অভিমতৰ অতিথি কৰি কিছু কথা নিজেও জানিব বিচাৰিছোঁ আৰু আপোনালোককো কিছু কথা জনাব বিচাৰিছোঁ প্ৰাণজিৎ মই এতিয়া আপোনাৰ কাষলৈ আহিছোঁ 2001 চনত আপোনাৰ দেউতা ঢুকাইছিল সেইটো মই গম পাওঁ আৰু তাৰপিছতে আপুনি HS পঢ়ি থকাৰ সময়তে আপুনি কিবা কুৰিয়াৰ ছাৰ্ভিচত আপুনি জড়িত হৈছিল এই যে আনৰ মুখেদি শুনি থকা কথাবিলাক মোৰ অফিচৰো বহুতৰ মুখত শুনিছিলোঁ তাৰপিছত মই আপোনাক কেইবাবাৰো কৈছিলোঁ আপুনি অহা নাছিলে আজি আহিছে যিহেতু এতিয়া আজি আপোনাক ষ্টুডিঅ'তে গোটেই কথাখিনি মই সুধিম অকণমান আপোনাৰ পৰাই মই আৰম্ভ কৰিব বিচাৰিছোঁ আপুনি আজি যে 26খন গাড়ীৰ আপুনি মালিক হৈছেহি এই যে কোনোবাই যে কৈছে এয়া সহজ নহয় বেলেগৰ নামত এনেকুৱা কিছু কথাও কোনোবাই কৈছে একদম সঁচা কথাটো মানে আপুনি কওকচোন যে কেনেকৈ সম্ভৱ হ'ল ইমান কম সময়ত এই যে 26খন গাড়ী আপুনি মালিক হ'ল প্ৰথম বোলে আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখনৰ যোগেদিহে আপুনি মালিক হৈছিল তাৰ আগলৈকে আপুনি কাউণ্টাৰতেই আছিলে কাউণ্টাৰত কেতিয়া আছিল প্ৰথম কাউণ্টাৰত আছিলোঁ একচুৱেলি মোৰ আৰম্ভণিটো বৰ দুখজনক 2001 চনত মই দেউতাক হেৰুৱাইছিলোঁ অক্টোবৰ 16 তাৰিখে দেউতাক হেৰুৱাৰ পিছত সেইকেইদিন অক্টোবৰৰ পৰা 3 মাহ ঘৰখন ধুনীয়াকৈ চলি আছিলে কাৰণ বহুত মানুহে সহায় কৰিছিলে মোৰ যোৰহাটৰ মামা এজনে সহায় কৰিছিলে তেওঁ সকামৰ গোটেই খৰচ কৰিছিলে আমাৰ হাতত এনেকুৱা আছিলে আমি চলিব পৰা নাছিলোঁ আপুনি লখিমপুৰ নে যোৰহাটত জন্ম মই অৰিজিনেল যোৰহাট তামুলী চিকাৰ হয় আচ্ছা অৰিজিনেল যোৰহাট মোৰ পুৰণা ঘৰ হয় যোৰহাট তামুলী চিকা বহুতে মোক লখিমপুৰ বুলিয়ে জানে কি যিহেতু মই লখিমপুৰ লগতে কিহৰ কাৰণে লখিমপুৰ আহিলোঁ মই সেইটোও ক'ম বাৰু কিন্তু মোৰ লখিমপুৰ লগতে প্ৰথম আৰম্ভণিৰ কাৰণে চবেই মোক লখিমপুৰ বুলিয়ে জানে কিন্তু মোৰ অৰিজিনেল হ'ল যোৰহাট তামুলী চিকা কিন্তু আপোনাক মানুহে কিন্তু মেক্সিমাম মানুহে লখিমপুৰ মানে 90% মানুহে মোক লখিমপুৰ বুলি ভাবে এতিয়া খালি অকণমান চবেই জনাজাত হৈছে আৰু প্ৰথম অৱস্থাত নাছিলোঁ এতিয়া ৰিচেণ্টলি অকণমান মানে ইনোগ্ৰেশ্যন অকণমান হেৰি কৰিছোঁ কাৰণে চবেই গম পাইছে আপোনাৰ মুঠতে জন্ম যোৰহাটৰ তামুলী চিকা একচুৱেলি অৰিজিনেল ঘৰ তামুলী চিকাত জন্ম যোৰহাট টাউনত যোৰহাট টাউনৰ অজন্তা হলৰ বহুতীয়া গাঁৱত অ'কে আৰু LP স্কুল তাতে কৰিছিলোঁ 4 নং ৱাৰ্ড বুলি তাৰপৰা মই 4ৰ্থ শ্ৰেণীত আহিছিলোঁ প্ৰথম 4ৰ্থ শ্ৰেণীত নাম লৈয়ে মই গুচি আহিছিলোঁ তাৰপিছত আহি মই হেঙেৰাবাৰী 2 নং LP স্কুলত এডমিশ্যন লৈছিলোঁ তাৰপৰাই BT পৰীক্ষাও দিব পাৰিছিলোঁ দি পেলাই 93ত আহিছিলোঁ 93 পৰা 2001লৈকে দেউতাই প্ৰথমতে আপোনাৰ MIDCত কৰিছিলে মাইনৰ ইৰিগেশ্যনত তেখেত মাইনৰ ইৰিগেশ্যন বন্ধ হৈ যোৱাৰ পিছত গুৱাহাটীত আহি ব্যৱসায় কৰিলে কৰাৰ পিছত 2001লৈকে আমাক ধুনীয়াকৈ চলালে আৰু আমি প্ৰথমতে আহি গুৱাহাটীত আহি ভাড়াঘৰত আছিলোঁ
হেঙেৰাবাৰীতে আমিছিলোঁ বহুত আমি 93 পৰাই হেঙেৰাবাৰীত থকা হেঙেৰাবাৰীত থাকি আমি ভাড়াঘৰত আছিলোঁ ভাড়াঘৰ বা দেউতাই ঘৰে মাতি এটা ঘৰ ল'লে হেঙেৰাবাৰী নৱজ্যোতি ক্লাবত সেইটোতে আছিলোঁ আৰু দেউতাই সেইটোতে ঢুকালে ঢুকোৱাৰ পিছত যোনদিনাখন ঢুকাইছিলে ঘৰৰ মাটিটো হ'ল বাৰু ঘৰত থকা ব্যৱস্থাটো কৰি গ'ল কিন্তু আমাৰ যিহেতু মাইনৰিকেশ্যনটো পাই হেৰি আছিলে কৰ্প'ৰেশ্যন আছিলে বন্ধ হৈ যোৱাৰ পিছত কোনো পেঞ্চনৰ সুবিধা নাছিলে মাও একো পোৱা নাছিলে সেইকাৰণে ইমান মাও বহুত কষ্ট কৰি মোক আগবঢ়াইছিলে পঢ়াখিনি তেনেকৈ কণ্টিনিউ কৰি গ'লোঁ তাৰপিছত আপোনাৰ যেতিয়া 16 অক্টোবৰ ঢুকাইছিলে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ অক্টোবৰত ঘৰৰ মানুহ আহিছিলে মোৰ মামা এজন যোৰহাটৰ জয়ন্ত বৰা বুলি তেখেতৰ নাম ক'বই লাগিব সেইখন অৱস্থাত মামাই বহুত সহায় কৰিছে প্ৰথম সেই ফাৰ্ষ্ট যোৰহাটৰ হয় তেখেতক টুটুমা বুলি জানে আৰু যোৰহাটৰ মানুহে প্ৰায়ে জানে যে আপুনি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি হয় আৰু তেতিয়া মই নাজানিছিলোঁ যে মানে সেইখন অৱস্থাত মই একোৱেই নাজানিছিলোঁ দেউতা যেতিয়া ঢুকাইছিলে মই আমাৰ অকণ ওপৰত আছিলে মই তললৈ গৈ PCOৰ পৰা ঘৰৰ মানুহক খবৰ দিছিলোঁ তেতিয়া কোনো ফোনৰ যোগাযোগ নাছিলে PCOৰ পৰা গৈছিলোঁ PCOত যোনটো বিল আছিলে PCOৰ মানুহজনে পইচাও লোৱা নাছিলে পিছত যিমানখিনি বিল হৈছিলে STD কল হয় তেতিয়া ঘৰৰ মানুহখিনিক জনাব লাগে এই আছিলে দাদা আছিলে বেংগলোৰত দাদাক বেংগলোৰত পঢ়াই আছিলে দেউতা অকস্মাত কোনো বেমাৰ চেমাৰ নোহোৱাকৈ ষ্টক হৈ ঢুকালে সেই দুখৰখিনি আৰম্ভণি হৈছে কিন্তু হেৰি কৰা নাছিলোঁ চেষ্টা কৰিছিলোঁ তেতিয়া আমাৰ হেঙেৰাবাৰী ঘৰৰ ওচৰৰে দাদাজনে মোৰ গণেশগুৰিত এটা কুৰিয়াৰ ছাৰ্ভিচত সোমোৱাই দিলে যে তুমি পঢ়াও পাৰ্ট টাইম তুমি কৰি থাকা কুৰিয়াৰ ছাৰ্ভিচত তেতিয়া চিঠি বুকিং কৰিছিলোঁ আহি পল্টন বজাৰত জমা দিছিলোঁ জমা দি পেলাই আপোনাৰ তেনেকৈ পঠাইছিলোঁ পঠাই পেলাই সেই কুৰিয়াৰ ছাৰ্ভিচত 700 টকা দৰমহাত কৰিছিলে কুৰিয়াৰ ছাৰ্ভিচৰ পৰা মই থাকি পেলাই চিনাকি গণেশগুৰিত চিনাকি হ'লোঁ এতিয়া যাতে এইটো প্ৰত্যেক আপোনাৰ বিশাল যোনখন আছে সেইডোখৰতে আছিলে কাউণ্টাৰটো গণেশগুৰিত তেতিয়া কেইবাটাও কাউণ্টাৰ হয় হয় মানে কুৰিয়াৰ কুৰিয়াৰ ছাৰ্ভিচটো আৰু ব্লু হিলটো একেলগে আছিলে যে কুৰিয়াৰ ছাৰ্ভিচটো থাকোঁতে ব্লু হিলত চিনাকি হ'ল কুৰিয়াৰ ছাৰ্ভিচৰ পৰা তেতিয়া মই ব্লু হিললৈ গুচি গ'লোঁ কাউণ্টাৰ লাইনলৈ গুচি গ'লোঁ আচ্ছা তাত তেতিয়া মোক 700 টকা দৰমহা দি ৰাখিছিলে কিন্তু মোৰ দৰমহাটো মই ইম্পৰ্টেণ্ট বুলি ভবা নাছিলোঁ যিহেতু মই মানে শিকিব কাৰণ তেতিয়া মই নাজানো একো কাৰণ মই দেউতা হেৰুৱা মানুহ এজন মাৰ ওপৰত মই বাৰ্ডেন হৈ আছোঁ কিমানখিনি পাৰোঁতো মই কোৱা নাই মানে তেতিয়া পঢ়িও আছে আৰু মানে ইয়াতো কাম কৰিছে 700 টকা কাম কৰিছোঁ ৰাতি 9:30 বজাত যাওঁ তেতিয়া ষ্টেট বেংকত গাড়ীবোৰ ৰখায় টিকেট বুকিং কৰোঁ মানুহখিনিক তেনেকৈ উঠাব যাওঁ উঠাব গৈ এনেকৈ ঘৰলৈ যাওঁ মা অকলে থাকে 10টা বজাত ঘৰ পাওঁ সেনেকৈ জীৱনটো আৰম্ভণি কৰিলোঁ তাৰপিছত সেই দুবছৰ তেনেকৈ চলালোঁ 2005 চনত অসমলৈ প্ৰেৰণা ট্ৰেন্সপৰ্টৰ বাছ আহিলে ভলভো নতুনকৈ তেতিয়া চবেই জানে চিলভাণ্ডি প্ৰেৰণা ট্ৰেন্সপৰ্ট একদম চকুত লগা বাছ আহিছিলে তেতিয়া মানে মোৰ যোৰহাটৰ দাদা শ্ৰীমন্ত দা বুলি এজন আছে তেওঁ আগতে গাড়ী লাগানীতে আছিলে তেওঁ মোক ক'লে তই গণেশগুৰি কাউণ্টাৰত থকাকৈ প্ৰেৰণাৰ ব্ৰাঞ্চ এটা আহিছে 6 মাইলত দাদা এজন মোৰ চিনাকি আছে তই 6 মাইলৰ কাউণ্টাৰটো ল তেতিয়া প্ৰেৰণাবিলাক কিন্তু পল্টন বজাৰৰ পৰা গৈছে উলুবাৰীৰ পৰা গৈছিলে গণেশগুৰিত এজন যিহেতু বেলেগ কাউণ্টাৰ আছিলে কাৰণে আমাক দিয়া নাছিলে তেতিয়া আমাক 6 মাইলত দিছিলে 2005 পৰা প্ৰেৰণা ট্ৰেভেলছৰ মালিকজন তালুকদাৰ আছিলে নেকি হয় ৰবীন তালুকদাৰ হয় দাদাও ভাল পাইছিলে দাদাই বন্ধ হোৱাৰ পিছতো বহুত দিন দাদাৰ লগত কণ্টেক্ট আছিলে দাদাও সহায় কৰিছিলে সেইকাৰণে তেওঁ বুকিংটো চলাইছিলোঁ গাড়ীৰ লগত উঠোঁ গাড়ীৰ তেতিয়াৰ পৰাই গাড়ীৰ মানে প্ৰতি আগ্ৰহটো বেছি থাকিলে মই এটা মাজতে কথা এটা কওঁ নেকি যে বাছ জাৰ্ণি বুলি ক'লেই আমাৰ চকুৰ আগলৈ আহে ব্লু হিলছ হয় গ্ৰীণ ভেলী আৰু নেটৱৰ্ক ট্ৰেভেলছ আমাৰ লখিমপুৰ ধেমাজি ছাইডৰ মানুহৰ মই কথাটো কৈছোঁ আৰু এইফালৰ মানুহৰ কাৰণেও চাগে সেইকেইখনেই আছিল তাৰ বাহিৰেও কিন্তু পিছৰ ফাললৈ ত্ৰিশূল যোৰহাটৰ পৰা চলিছিল ত্ৰিশূল ট্ৰেভেলছ আৰু তাৰপিছততো এতিয়া বহুত আহি গ'ল সেই সময়খিনিত আপুনি যিটো সময়ৰ কথা কৈছে মই ভাবোঁ গ্ৰীণ ভেলী নেটৱৰ্কছ আৰু ব্লু হিলছ এইবিলাক বাছৰ মাজত প্ৰেৰণা ট্ৰেভেলছখন কিন্তু অলপ বেলেগ ধৰণৰ বাছ হিচাপে মানে ভাল অত্যাধুনিক বাছলৈ যিবিলাক আমাৰ লাহে লাহে আমি অগ্ৰসৰ হৈছিলোঁ প্ৰেৰণাই কিন্তু সেই যাত্ৰাটো আৰম্ভ কৰিছিলে নেকি চাগে তেতিয়া প্ৰেৰণাই যাত্ৰা আৰম্ভ কৰিছিলে হয় যাত্ৰা আৰম্ভ কৰিছিলে ব্লু হিল ধৰক নেটৱৰ্কটো বাৰু এতিয়াও চলি আছে নেটৱৰ্কটোৰ লগত জানো ব্লু হিল গ্ৰীণ ভেলীৰ লগত ইমান জনাজাত নাছিলোঁ চলি আছিলে ধৰক প্ৰেৰণাত যিহেতু প্ৰেৰণাৰ লগত সোমাইছিলোঁ প্ৰেৰণাৰ থ্ৰুৱেদি যিহেতু গাড়ীখিনি ভাল আছিলে যাত্ৰীখিনিয়ে তেতিয়া গ্ৰহণ কৰিছিলে আৰু যাত্ৰীখিনিয়ে গ্ৰহণ কৰাৰ লগে লগে 6 মাইলত এটা যাত্ৰীৰ লগত এটা ৰিলেশ্যন হৈছিলে এটা মানে ঘৰুৱা সম্পৰ্ক হৈছিলে ঘৰুৱা সম্পৰ্ক হোৱাৰ লগে লগে আহে কিছুমানে ধৰক বহুত এনেকুৱা আছিলে ফোন এটা কৰি দিয়ে প্ৰাণজিত মই যাম আহিবা খালি বেগটো লৈ ৰাতি গাড়ীত উঠা টাইমতহে আহি পে'মেণ্ট কৰে তেনেকৈ এটা হেৰি হৈ গৈছিলে কমেও আমি সেইকণ টাইমত আমি কমচে কম 120জন 130জন পেচেঞ্জাৰ পঠাইছিলোঁ যাত্ৰী পঠাইছিলোঁ আমি ৰাতিৰ ভিতৰত
সেইটো এটা আপোনাৰ এজেঞ্চিটো এজেঞ্চিৰ পৰা কাৰণ সেইখন টাইমত প্ৰেৰণাৰ বাদে বেলেগ গাড়ীত বহুতে জাৰ্ণি কৰাই নাছিলে অকল চব যোনে আহে আৰু প্ৰেৰণা কাউণ্টাৰ অথৰাইজ কৰি দিয়ে কাকো মানে চবতে পোৱা নাযায় আজিহে এতিয়া ৰেড বাছ অনলাইন আহিছে এতিয়াহে কাউণ্টাৰ সেইটো হেৰি হৈছে তেতিয়া কাউণ্টাৰৰ বাদে বেলেগত একো উপায় নাছিলে সেইকাৰণে মুহূৰ্তত সেইটো কৰিছিলে তাৰপিছত সেই প্ৰেৰণাত চিনাকি হোৱাৰ পিছত 2006 চনত আৰু 6 মাইলত তোক প্ৰেৰণা বুলি ক'লে বাকী গাড়ীবোৰ যায় যে আমাৰ গাড়ীও লৈছোঁ তেনেতে এজন নগাঁৱৰ দাদা এজনে গাড়ী এখন লৈছিলে স্কাইলাইক বুলি JCB লত বনাই আনিছিলে পাঞ্জাৱত স্কাইলাইক বুলি গাড়ীখন লৈছিলে 2006 চনত তেওঁ 2009 চনলৈ বনালে এই 9 চনলৈকে চলাওঁতে আমাৰ লগত এটা সম্পৰ্ক হৈছিলে সম্পৰ্কতে হওঁতে তেওঁ আহি আমাৰ কাউণ্টাৰতে বহি থাকে বহি তেওঁ কয় যে মই গাড়ীখন মোৰ চাকৰি চাহাত কৰিছোঁ মই একাউণ্টেণ্ট হয় মই গাড়ী চলাব পৰা নাই কোনোবা কাষ্টমাৰ পালে ক'বাচোন গাড়ী প্ৰতিটো ইণ্টাৰেষ্টটো আহিয়ে গৈছে এটা হেৰি হৈছে তেতিয়া কিবা এটা মনত ভাবি সেনেতে বহুদিন মই 2 মাহমান চিন্তা কৰি থাকিলোঁ তাৰপিছত মোৰ মামা শিৱপ্ৰসাদ বৰুৱা আৰু মামীও বেংকত কৰে SBI অনামিকা বৰুৱা দুইজন মামাক মই কথাটো জনালোঁ যে মামা এনেকুৱা গাড়ীছোঁ কিন্তু মামায়ে মানে যিটো বিশ্বাসত মোক অৰিহণা দিলে গাড়ীখন ল'বৰ কাৰণে মানে মামাৰ মূলধন হিচাপে যোনটো পালোঁ মামায়ে মোক এবাৰো নক'লে যে নিদিওঁ সেই যে নিদিওঁ বুলি নক'লে সেই নিদিওঁ বুলি নোকোৱাটোৱেই আজি মোৰ কাৰণে সফলতা বুলি ভাবোঁ আচ্ছা কাৰণ সেই পইচাটো যদি মই মামাই দিয়াৰ পিছত যদি মই কিবা কাৰণত যদি মিছ ইউজ কৰিলোঁ হয় বা বেয়া হেৰি কৰিলোঁ তেতিয়া মই আজি ধৰক ইমানখিনি কৰিব নোৱাৰোঁ সেইটো মই মানে অৰিহণা হিচাপে গ্ৰহণ কৰি ভগৱানৰ অৰিহণা হিচাপে গ্ৰহণ কৰি আজি আগবাঢ়ি আজি ইমানখিনি পাই মানে প্ৰথম আপুনি সেই ছেকেণ্ড হেণ্ড সেই বাছখন কিনিলে ছেকেণ্ড হেণ্ড বাছখনো কিনিয়ে মোৰ বহুত কাহিনী আছে মামাই মোক 4.5 লাখ টকা দিলে নগাঁৱত গ'লোঁ এগ্ৰিমেণ্ট কৰিলোঁ তেওঁ ভাল আছিলে তেওঁ মানুহজনো ঢুকালে বাৰু এতিয়া তেওঁ বহুত ভাল আছিলে সহায় কৰিছে তেওঁৰ লগত মই এটা চুক্তি কৰিলোঁ যে তেওঁ 17 লাখ টকা মানত গাড়ীখন দিলে আৰু 5,27,000 মান টকা ইণ্ডাছইণ্ড বেংকত দিব আছিলে আৰু বাকীখিনি ক'লে তুমি ইনষ্টলমেণ্টত দিবা 4.5 লাখ টকা মই দিলোঁ মামাৰ পৰা লৈ আৰু বাকীখিনি ক'লে তুমি ইনষ্টলমেণ্টত দিবা মানে আপুনি লোনটো আপুনি মাৰিব লাগিব লোনটো মই মাৰিম আৰু তেওঁকো যোনটো দিবলগীয়া পইচা 4.5 লাখৰ বাদে তেওঁক মই ইনষ্টলমেণ্টত দিম 20,000 25,000কৈ সেই 20,000টো কেতিয়াবা বাউন্স হয় আচ্ছা আচ্ছা তেওঁৰ এখন হিষ্ট্ৰী আছে মই আপোনাক দেখুৱাম কেতিয়াবা তেওঁ সেইখনটো লাল লাগে মানে চাহাৰা একাউণ্টেণ্ট কাৰণে তেওঁ লিখি দিয়ে ধুনীয়াকৈ যে তোমাৰ এইখন চেক বাউন্স হৈছে 20,000 টকা মই দিব পৰা নাছিলোঁ আচ্ছা আৰু প্ৰথম দিনাখন যেতিয়া মই লৈছিলোঁ তেওঁ মোক জ্ঞাত নহয় আৰু তেতিয়া বেংকৰ লগত মোৰ কোনো ধৰণৰ কানেকশ্যন নাছিলে বেংকৰ কথা মই একোৱেই নাজানো মই গাড়ীখন লৈ তেওঁক 4.5 লাখ টকা নগাঁৱত পইচা দি গাড়ী আহিলোঁ নেটৱৰ্কত প্ৰথম নেটৱৰ্ক ট্ৰেভেলছৰ পৰা চলাবলৈ আৰম্ভণি কৰিলোঁ আৰম্ভণি কৰাৰ লগে লগে প্ৰথম দিনাখন লাইন যাম নেটৱৰ্ক ট্ৰেভেলছৰ 8:30 বজাত লখিমপুৰলৈ আৰম্ভণি কৰিম কৰাৰ লগে লগে ৰাতিপুৱা আহি ফাইনেন্সৰ পৰা ইণ্ডাষ্ট্ৰী বেংকৰ পৰা আহি মোক গাড়ীখন টানি লৈ গুচি গ'ল কিয় তেওঁ লোন দিয়া নাছিলে 1,27,000 টকা অভাৰ ডিউ আছিলে সেইটো মোক কোৱা নাছিলে যে আজিয়ে দিব লাগিব তেওঁ মোক কৈছিলে 1,27,000 টকা দিব আছে কিন্তু যে কোৱা তেতিয়া বেংকৰ কথা একো নাজানো তেতিয়া যে দিন পৰিছে আপুনি নাজানো এতিয়া মই কি কৰোঁ মইতো মামাই মোক পইচা দিছে 4,50,000 টকা মই মামাৰ পৰা পইচা লৈ পেলাই গাড়ীখন ল'লোঁ এতিয়া মই 1,27,000 টকা ক'ৰবাত মেনেজ কৰিম তাৰপিছত মই বেংকৰ তো নাজানো আহি ভঙাগড়ত ইণ্ডাষ্ট্ৰী বেংকৰ মেনেজাৰ তাৰ মেনেজাৰজনক লগ কৰিলোঁ তেখেতে বহুত সহায় কৰিলে ক'লে যে 1,27,000 টকাটো দিব নোৱাৰিলোঁ আমি 65,000 তুমি দিব লাগিব দিলে আমি কিবা কৰিব পাৰিম সেই 65,000 মই কিবা ককাই মেনেজ কৰি ক'ব পৰা 20-10 এনেকৈ লৈ পেলাই গধূলি 6টা বজাত মোক হেৰি কৰিলে আপোনাৰ গেট পাছ দিলে বালাজী পাৰ্কিঙত লখৰা নাপাওঁতে এটা লেফ্ট চাইডে পাৰ্কিং আছে তাত আনি গাড়ীখন যেতিয়া ভৰাই থ'লে তাৰপৰা 6টা বজাত ওলাই গৈ মই 8:30 বজাত লাইন লৈ গৈছোঁ সেই দিনটোতে মানে আপোনাৰ প্ৰথম দিন আছিল প্ৰথম দিনৰ মানে তথাপিও মই মানে ভাগি পৰা নাছিলোঁ পিছুৱাই অহা নাছিলোঁ সাহস কৰিছিলোঁ যে চাওঁ প্ৰথমটো যাত্ৰা সেইদিনাখন আৰম্ভ হৈ গ'ল তেনেকৈ দুদিনমান যোৱাৰ পিছত আকৌ মোৰ জীৱনৰ এটা মানিশা মানে ভগৱানে পৰীক্ষা কৰিছে যে তোমাক মই বস্তুটো দিছোঁ তুমি পাৰিবা নাই গৈ বিশ্বনাথ চাৰিআলি নাপাওঁতে মোৰ গাড়ীখনৰ ইঞ্জিন চিজ হৈ গ'ল সেইটো কেতিয়া কথা ঠিক 2-3 টিপ চলাৰ পিছৰ কথা গাড়ীখন লাইনৰ 2-3 টিপ যোৱাৰ পিছৰ কথা বিশ্বনাথ চাৰিআলিলৈ 5 কিলোমিটাৰ আছিলে ইঞ্জিন চিজ হৈ গ'ল যোনটো ইঞ্জিনৰ কাম আছিলে এতিয়া দিনত খুব বেছি সেইটো কাম কৰিলে ধৰক 5,000-6,000 টকাতে হৈ যায় মই এজন ব্যক্তিক ডাঙৰ জ্যেষ্ঠ হিচাপে তেখেতক সুধিলোঁ তেখেতে মোক কি ক'লে তুমি মবিল ঢালি গাড়ীখন তেজপুৰলৈ চলাই আহা মই গাড়ীৰ বিষয়ে জ্ঞাত নহয় তেখেতৰ কথা মতে মই মবিল ঢালি অশোক লেণ্ডৰ ডিলাৰলৈ লৈ আহিলোঁ গাড়ীখনৰ ইঞ্জিন ব্লকছ সকলো গুচি গ'ল আচ্ছা গাড়ীখনৰ ইঞ্জিন ব্লকছ গুচি গ'ল কেনেকুৱা অভিজ্ঞতা আহি তেজপুৰ ডিলাৰত সোমোৱাই দিলোঁ সোমোৱাই দিয়াৰ পিছত তেজপুৰ ডিলাৰলৈ 1,85,000 টকা মোক বিল কৰিলে
আৰু কমেও 25 দিন লাগিলে আৰু 25 দিন তেতিয়া মই নগাঁও বাইপাছটো হোৱা নাই এইফালেদি ট্ৰেভেলাৰ মঙলদৈ হৈ ট্ৰেভেলাৰ সদায় গুৱাহাটীৰ পৰা আপ ডাউন কৰোঁ মা যিহেতু অকলশৰে থাকে ময়োতো আহিব লাগিব ঘৰলৈ তেনেকৈ আপ ডাউন কৰি ইঞ্জিন বনাই তাৰপিছত গাড়ী ষ্টাৰ্ট কৰিছোঁ তাৰপিছৰ পৰাই আৰম্ভণি সেই আৰম্ভণি ঠিক আছে মই আৰু কিছু কথা পাতিম আৰু সুধিব লাগিব যিহেতু প্ৰিয় দৰ্শক কৈছোঁৱেই যে অবিশ্বাস্য যেন লগা কিছু কথা কাউণ্টাৰত থকা এজন যুৱক এখন ছেকেণ্ড হেণ্ড বাছ আৰু তাৰপিছত আজি 26খন গাড়ীৰ মালিক লাক্সাৰী বাছৰ মালিক দিবানৈশ বাছ চলাই প্ৰাণজিৎ ট্ৰেভেলছ আপুনি ৰাস্তাত দেখে সেই প্ৰাণজিৎ ট্ৰেভেলছৰে স্বত্বাধিকাৰী এগৰাকী প্ৰাণজিৎ নিজৰ নামতেই গাড়ীখিনি নামাকৰণ কৰিছে ইখনৰ পিছত সিখন তেওঁ বাছৰ সংখ্যা বৃদ্ধি হৈছে আৰু এতিয়া 30খন বাছৰ মালিক হ'বলৈ গৈ আছে তেখেতকে আৰু কিছু কথা সুধিম ইতিমধ্যে আপোনালোকে গম পাইছে আজি এগৰাকী বিশেষ ব্যক্তিক অভিমতৰ অতিথি কৰিছোঁ আৰু কিছু কথা জানিছোঁ আপোনালোককো জনাইছোঁ মই প্ৰাণজিৎ আকৌ মই আপোনাৰ কাষলৈ আহিছোঁ তাৰপিছত এখন গাড়ী আপুনি ছেকেণ্ড হেণ্ডেৰে নিজৰ এটা যাত্ৰা আৰম্ভ কৰিলে তাৰপিছত আপোনাৰ লাহে লাহে এখনৰ পৰা দুখনৰ পৰা 3খন 4খন কেতিয়া হ'বলৈ ধৰিলে 2011 চনত আকৌ যোৰহাটৰ পৰা মই গাড়ীখন লৈছিলোঁ তেওঁলোকৰে ৰিলেশ্যনৰ আছিলে ছেকেণ্ড হেণ্ড গাড়ী আকৌ 2013ত দুখন লৈছিলোঁ সেয়া পুৰণা গাড়ী যাত্ৰাৰ মানে শেষ আকৌ 2016 চনৰ পৰা নতুন গাড়ী আৰম্ভণি কৰিছোঁ মানে 2013লৈকে আপুনি পুৰণা গাড়ী চলাইছিলোঁ মানে 4খন 5খন হৈছিলেগৈ হয় তাৰে এতিয়া 4খন বিকিলোঁ এখন খালি মোৰ প্ৰথম গাড়ী বুলি সেইখনক মই এতিয়াও ৰাখি থৈছে হয় কিন্তু 16ৰ পৰা আপুনি পুৰা নতুন গাড়ীয়ে কিনিছে নতুন গাড়ী আছোঁ চব বেংকৰ লোনত নতুন গাড়ী লোৱা আছে 16ত আপুনি কেইখন ল'লে 16ত প্ৰথম এখন লৈছিলোঁ যিহেতু বেংকে প্ৰথম আমাক প্ৰথম সেই কাষ্টমাৰ বুলি কেতিয়াও লোন নিদিয়ে প্ৰাইভেট বেংকে ফাইনেন্স কৰিছিলে হিন্দুজা ফাইনেন্স বুলি প্ৰাইভেট বেংকৰ পৰা লৈছিলোঁ আচ্ছা তাৰপিছত পিছত সোমালোঁ পাঞ্জাৱ নেশ্যনেল বেংকত পাঞ্জাৱ নেশ্যনেল বেংকত অম্বিকাগিৰি ব্ৰাঞ্চ আছিলে তেওঁ তাৰপৰা এখন ফাইনেন্স কৰিছিলে তাৰপিছত বেংক অফ বৰোদা সোমালোঁ আছাম গ্ৰামীণ বিকাশ এতিয়া চিটি কোঅপাৰেটিভ বেংক এনেকৈ বেংকৰ পৰা লোৱা আছে মই জানিবলৈহে বিচাৰিছোঁ দেই মই ইমান মোৰ আইডিয়া নাই এই যে বাছবিলাক দেখুৱাই আছোঁ আপোনাৰ এনেকুৱা এখন বাছত তেতিয়া 16 চনত আপুনি যে নতুনকৈ কিনিছে এইবোৰ এখন বাছত কিমানমান পৰে তেতিয়া কম আছিলে আমি যেতিয়া গাড়ী যোনটো পাঞ্জাৱত বনাওঁ প্ৰথম 16 চনত বনাইছিলোঁ 11,20,000 টকাত এখনত মানে বডিটো চেচিছ আছিলে চেচিছটো যোনটো লিলেণ্ডৰ আছিলে তেতিয়া 15,50,000 টকা আছিলে বহুত কম আছিলে 16 চনত মানে তথাপিও এখনত মানে 30 লাখ মান পৰে তাৰমানে তেতিয়া মানে ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যনলৈ তেনেকুৱা পৰিছিলেগৈ অনাও এটা খৰচ থাকেতো পাঞ্জাৱৰ পৰা ধৰক চলাই আনোতে নাই বুলিলেও 80,000 মান টকা খৰচ হয় আচ্ছা এখন গাড়ীত মানে গোটেই তেলে চেলে মিলি আৰু এতিয়া যিবিলাক বাছ হয় মই প্ৰিয় দৰ্শক এতিয়া যিবিলাক বাছ বুলি যে কৈছোঁ মই এটা দৃশ্য দেখুৱাওঁ কালি যিকেইখন গাড়ী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে সম্পূৰ্ণৰূপে শ্লিপাৰ মই এখন দেখিছোঁ কালি বিধায়ক মানৱ ডেকা আৰু প্ৰণৱজ্যোতি লহকৰ যি এতিয়া ASTCৰ তেওঁ হয়তো অধ্যক্ষৰ দায়িত্বত আছে কালি উদ্বোধন কৰা বাছৰ ভিতৰৰ দৃশ্য আছিল এয়া সম্পূৰ্ণৰূপে শ্লিপাৰ বাছ ইয়াত ছিট নাই ইয়াত আপুনি শুই যাব পৰা বাছ এয়া ওপৰে তলে আপুনি যদি চাই তেনেহ'লে এই বাছখনত সম্পূৰ্ণৰূপে শুই যাব পৰাৰ একদম বিচনা সদৃশ এটা পৰিৱেশ আপুনি যদি চাই ওপৰতো তলতো সম্পূৰ্ণৰূপে এখন শ্লিপাৰ বাছ ইয়াত বহি যাব পৰা কোনো ছিটৰ অৱকাশেই নাই গতিকে এতিয়া এনেকুৱা বাছ প্ৰাণজিৎ বৰাই অসমৰ যাত্ৰীৰ কাৰণে আগবঢ়াই দিছে এতিয়া মোক এটা কথা কওক যে সেই তেতিয়া 30 লাখ মান পৰিছিল আপুনি এখন বাছ আপুনি প্ৰথম ধৰক নিজে যেতিয়া কিনিছে আপুনি প্ৰাইভেট বেংকৰ পৰা লৈছে সেই এখনৰ পৰা আপুনি নতুনকৈ এতিয়াতো আপোনাৰ 16 চনৰ পৰা প্ৰত্যেকখনেই নতুন আপোনাৰ প্ৰত্যেকখন বাছৰে আপুনি লোনত লৈছেনে নে কি কেনেকৈ লৈছে লোনত লৈছোঁ চব লোনত লোৱা আছে খালি বেংক এটা নহয় এতিয়া ধৰক CDTMACৰ এটা গভৰ্ণমেণ্টৰ হেৰি থাকে
ধৰক 3 কোটি টকা থাকে এটা বেংকে 1.5 কোটিহে দিব পাৰে এতিয়া ধৰক মই ৰিচেণ্টলি আপোনাৰ 14খন গাড়ী ল'লোঁ 14খন গাড়ীৰ ভিতৰত পাঞ্জাৱ নেশ্যনেল বেংকৰ 4খন চিটি কোঅপাৰেটিভ বেংকৰ 4খন আসাম গ্ৰামীণ বিকাশৰ 5খন আৰু আৰু মহিন্দ্ৰা ফাইনেন্সৰ 2খন সব বেলেগ বেলেগ এটা বেংকৰ পৰা কেতিয়াও ল'ব নোৱাৰো কাৰণ গভৰ্ণমেণ্টৰ এটা হেৰি থাকে স্কিম থাকে সব বেংকৰ এটা যে এজন কাষ্টমাৰক 2 কোটি টকাহে কৰিব পাৰে এটা আসাম গ্ৰামীণ বিকাশে এজন কাষ্টমাৰক 2 কোটি টকাহে দিব পাৰে এটা পাঞ্জাৱ নেশ্যনেলে 2 কোটি 91 লাখ টকা লোন দিছে আপোনাৰ 2025 মাৰ্চত 25 মাৰ্চত হয় মই যে কৈছোঁ যে কালি আপুনি 5খন একেলগে উদ্বোধন কৰিছে তাৰ আগলৈকে মোটামুটি আপোনাৰ 21খন গাড়ী আছিলে তাৰ পুৰণা ছেকেণ্ড হেণ্ড গাড়ী আছিলে আপোনাৰ 4খন হয় মানে 5খন হৈছিল চাগে আপুনি 4খন বিক্ৰী কৰিলে নে কিবা কৈছে ধৰি লওক এই 26খনৰ ভিতৰত আপোনাৰ মোটামুটি 20খনেইতো নতুন 20খনে নতুন হয়নে 20খনৰ ৰিচেণ্টলি 13খন নতুন তাৰ মাজত আছে 2019ত কোভিডৰ আগত লোৱা আছিলে কোভিডত বহুত এটা টাফ পজিশ্যন পাৰ কৰি দিলোঁ ধৰক বহুত তেতিয়া চিভিলো বেয়া হৈছিলে সেই মানুহে নুঠে চিভিলো বেয়া হৈছিলে চিভিলত এতিয়া পাঞ্জাৱ নেশ্যনেল বেংকত যেতিয়া বেংকে লোনটো কৰিছিলে কমচে কম মানে বহুত ডাঙৰ এটা ফাইল হৈছিলে তেতিয়া বেংকে কৈছে আপোনাৰ চিভিলৰ হিষ্ট্ৰী লিখোঁতেই আমাৰ বহুত হৈছিলে আচ্ছা এতিয়া মোক এটা কথা কওক যে এতিয়া কালি যিকেইখন বাছ আপুনি উদ্বোধন কৰিলে তেতিয়াতো আপুনি 25-30 লাখ বুলি কৈছে এতিয়াতো আপোনাৰ এইবোৰ বাছৰ দাম এখন বাছত কিমান মান পৰে মোটামুটি আপোনাৰ পাঞ্জাৱৰ পৰা অহালৈকে 88 লাখ মান পৰিব 80 হয় এইটো যিহেতু ভাৰত বেঞ্জৰ চিচিছ হয় 49 লাখৰ 49 হয় আপোনাৰ চাটলুজত বনোৱাখিনি মোটামুটি আপোনাৰ ফুল স্লিপাৰ এখন 39কে লৈছে এখন গাড়ীত অকল বডিটো বনাই দিয়াৰ নামতে 39 লাখ টকা লৈছে আগতে 11 লাখ 20 হাজাৰ টকা য'ত বনাইছিলোঁ এতিয়া 39 লাখ টকা বডিটো বনাওঁতে আগতে চেচিছ লৈছিলোঁ 15 লাখ 50 হাজাৰ টকা 2000 ধৰক 16 চনত এতিয়া সেই চেচিছৰ দাম হ'ল 49 লাখ মানে বহুত বেছি মুঠৰ ওপৰত মোটামুটি আপুনি ক'লে যে 88 মানে 88 লাখ মান হয় এনেকুৱা এখন বাছত এখন এতিয়া আপোনাৰ যোন দুখন কালি আপুনি ফুল স্লিপাৰৰ কথা ক'লে সেই দুখন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে গৈছে 2,85,000 টকা এখন গাড়ীত এখনত হয় ৰেজিষ্ট্ৰেশ্যনত গভৰ্ণমেণ্টক টেক্স দিয়া হৈছে 2,85,000 টকা আৰু এখন ইঞ্চুৰেঞ্চ আহিছে আপোনাৰ 1,35,000 টকাকৈ এখন গাড়ীত যিহেতু থাৰ্ড পাৰ্টি 36 জন পেচেঞ্জাৰ হয় থাৰ্ড পাৰ্টি যেতিয়া মই 2016 চনত নতুন গাড়ীত কৰিছিলোঁ তেতিয়া থাৰ্ড পাৰ্টি আছিলে 500 কিমান টকা আৰু এতিয়া থাৰ্ড পাৰ্টি এজন মানে পেচেঞ্জাৰৰ 1050 টকা প্ৰিমিয়াম আচ্ছা তেনেকৈ বস্তু কিন্তু আপুনি মুঠতে এই গোটেই কাৰবাৰটো আপুনি এতিয়া নিজে যেতিয়া নতুন বাছবোৰ কিনিছে সম্পূৰ্ণৰূপে আপুনি বেংকৰ যোগেদি কিনিছে তাৰমানে কিছুমান মানুহে ভাবে যে এওঁ হঠাৎ ইমান উত্থান ক'ৰ পৰা হ'ল কেতিয়াবা মানে ভাবে যে ক'ৰবাৰ আলফা চালফাৰ টকা পালে নেকি বা ক'ৰবাত কেতিয়াবা কিবা বেলেগ মানুহৰ পইচা ক'ৰবাত কেনেবাকৈ মাৰিলে নেকি বা ক'ৰবাৰ পৰা পালে নেকি এই মানে কোনোবা আকৌ ধৰক ব্লেক মানি কোনোবাই হোৱাইট কৰিছে নেকি মানে কাৰোবাৰ যোগেদি এতিয়া ধৰি লওক মই যে ক'লোঁ আৰম্ভণিতে মই দুটামান মেছেজ আপোনাক পঢ়ি দেখুৱাইছিলোঁ সকলোৰে পঢ়া নাই মাত্ৰ মই মানুহৰ ৰেছপন্সটো চাবৰ কাৰণে কেনেকুৱা ৰেছপন্স কৰিছে সেইটো চাবৰ কাৰণে মই এনেই অলপ কমেণ্টছ কেইটামান চাইছিলোঁ তেতিয়াতো দেখিলোঁ যে তাততো কেইজনমানে কিবা কিবি বেলেগ ধৰণে কথা ক'লেই এতিয়া ধৰক মানৱ ডেকা লখিমপুৰৰ বিধায়ক তেওঁ আপুনি লখিমপুৰৰ কাৰণেই চাগে তেওঁক আপুনি মাতিছে আৰু এইফালে ASTCৰ অধ্যক্ষগৰাকী আছে কিছুমানে এতিয়া ধৰক তেনেকৈও ভাবিব পাৰে যে এইবিলাক মানুহো তাৰমানে নেপথ্যত আছে নেকি মই আপোনাক খোলাকৈ কৈছোঁ আপুনি বেয়া নাপাব মই কোৱাৰ কাৰণে বেয়া পোৱা কথাই হয়নে নহয় মানুহৰ যেতিয়া কিছুমানৰ সাংঘাতিক ধৰণৰ উত্থান হয় তেওঁলোকে যে নেপথ্যত খুব কষ্ট কৰি নিজক ওপৰলৈ লৈ গৈ আছে সেইটো বহুত মানুহে ভাবিবই নোৱাৰে বা বিশ্বাসো নকৰে কিছুমানে সদায় সেই বেয়াটোৱেই ভাবে আৰু কেতিয়াবা আকৌ তেনেকুৱা ৰাস্তাত নলয় যে সেইটোও নহয় এতিয়া ধৰক আজি এই ঋষিৰাজ বৰকটকী বুলি এজন কোটিপতি মানুহ তেওঁতো স্পেনিছ গাৰ্ডেনত থাকে কিন্তু তেওঁ মস্ত ঠগবাজি ইমানেই তেওঁ ঠগবাজি তেওঁ অৰুণাচলৰ কিবা 35 কোটি টকা মাৰিছে বোলে খাইছে মানে প্ৰবঞ্চনা কৰিছে এতিয়া তেনেকুৱা মানুহতো আমাৰ কাৰণে ধনী মানুহ হৈ গৈছে ঠগ প্ৰবঞ্চনাৰেও গতিকে মানুহৰ ক'ৰবাত আস্থা আৰু বিশ্বাসটো কেতিয়াবা হেৰাই যায় যে এওঁ মানে ক'ৰবাৰ পৰা চাগে পইচা মাৰিলে খালে সেইকাৰণে এই উত্থান ঘটিছে আপোনাৰ এতিয়া এই গাড়ীৰ ব্যৱসায়ত আপুনি যিখিনি এতিয়ালৈকে কথা কৈছে এইখিনি
সম্পূৰ্ণৰূপে আপোনাৰ নিজৰ কেপাচিটিত নিজৰ কেপাচিটি এই 26খন গাড়ীৰ আপুনি মালিক হৈছে আপোনাৰ পিছফালে কোনো তেনেকুৱা মানুহ নাই মানৱ ডেকা কিবা পইচা পাতি আছে নাই 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 দাদাই সহায় কৰিছে দাদাই পইচা সহায় নহয় মানে উৎসাহ যোগোৱাত দাদা এতিয়া কালি আহি মোৰ তাত অপেনিং কৰিছে যেহেতু লখিমপুৰৰ বিধায়ক তেওঁ লখিমপুৰতো কৈ পায় তেওঁ আহি মোৰ তাত মানে অপেনিং কৰিলে সেইটোৱে মোৰ কাৰণে বহুত মানে এজন অসমীয়া যুৱকে উৎসাহ পাওক তেওঁ যেতিয়া এটা বাইট দিয়ে যে মোৰ হৈ যেতিয়া কথাখিনি কয় মোৰ তেতিয়া আৰু এটা সাহস বাঢ়ি যায় যে মোৰ বেকত কোনোবা এজন আছে তেওঁ এতিয়া যদি মই কওঁ দাদা মোৰ এইটো প্ৰব্লেম হৈছে আমুকটো মোৰ জেগাত কিবা এটা বস্তু লাগিছিলে তেওঁ অফিচাৰজনক ডাইৰেক্ট সেইকণ টাইমতে ফোন কৰি দিয়ে চাই দিয়ক বুলি মানে কিবা এটা প্ৰব্লেম হ'লে ধৰক কিবা পুলিচৰে প্ৰব্লেম হওক কিবাই হওক আমি কৈছোঁ যদি অসমীয়া ল'ৰাই কৈছোঁ যদি কোনো মানুহে আমাক হেৰি নকয় কেতিয়াবা পুলিচেও বহুত হেৰি কৰে সেইদিনাখনতো আপোনাৰ খেত্ৰী থানাত মোক এনেকুৱা ধৰণে কথা কৈছে যে মৰিবলৈ জেগা নাই মোৰ গাড়ী এখন এক্সিডেণ্ট হৈছে এজন LCয়ে মোক কৈছে যে মৰিবলৈ জেগা নাপালে আপুনি আচ্ছা যিহেতু মই গাড়ীৰ লগত জড়িত মই নিজে থানাত গৈছোঁ তেখেতে মোক LCজনে কৈছে যে আপুনি মৰিবলৈ জেগা নাপালে তেওঁ নাজানে চাগে আপুনি গাড়ীখনৰ মালিক বুলি না গাড়ীখনৰ মালিক বুলি জানে জনাৰ পিছতো তেখেতে তেওঁক মই ভালকৈ সুধিছোঁ মই ISBTৰ পৰা ফোন কৰিছোঁ যে মোৰ গাড়ীখন আজি এক্সিডেণ্ট হৈছে কাইলৈ মই দিনত গৈ আছোঁ আপোনাক কেইটা বজাত লগ পাম মই MVI কৰাব লাগিব গাড়ীখন ৰিলিজ কৰিব লাগিব আৰু মোৰ সেইখন টাইমত গাড়ীখনৰ ল'ৰাজন ঢুকাইছোঁ মোৰ ষ্টাফ এজন কিন্তু মোৰ দুখৰ বিষয় তেখেতে মোক ৰিপ্লাই দিছে যে আপুনি মৰিবলৈ আৰু জেগা নাপালে কেতিয়াও গাড়ী এখন ইমান কষ্ট কৰি লোৱাৰ পিছত গাড়ী এখনৰ প্ৰতি মোহটো মালিকজনেহে বুজি পায় যে কিমান মোহত থাকে গাড়ী এখন বনাব পাৰি মানুহ এজন হেৰাই গ'লে কেতিয়াও ঘূৰাই নাপায় এজন মানুহ যেতিয়া বহুত পুৰণা ষ্টাফ এজন যেতিয়া মূলত থাকে ঘপককৈ তেওঁ যদি গুচি যায় সেইটো দুখৰ হেৰি কৰিব নোৱাৰি আৰু তেনে অঞ্চলত পুলিচে তেনেকুৱা ধৰণে কয় সেনেকুৱাবোৰ কিছুমান কথাত দাদাৰ সহায় বিচাৰোঁ আৰু দাদাক যেতিয়াই কওঁ বুজি পালোঁ মই আকৌ বিৰতি ল'ম অকণমান কিন্তু আৰু এটা কথা মই ঘপককৈ জানি লওঁ এতিয়া ধৰক এই 88 লাখ টকাৰ এই বাছখনৰ লোনটো মাৰিবৰ কাৰণে মানে মেক্সিমাম কিবা টাইম হেৰি থাকে 5 বছৰ দিয়ে 5 বছৰ দিয়ে গভৰ্ণমেণ্ট বেংকবোৰ হ'লে ভাল গভৰ্ণমেণ্ট বেংকবোৰ আপোনাৰ হেৰি হয় আজি যদি আপুনি মন গৈছে 5 লাখ দি দিব পাৰিছে কিন্তু এটা ফিক্স থাকে যে আপোনাৰ এতিয়া মোক ধৰক পাঞ্জাৱ নেশ্যনেল বেংকখনৰ 5,27,000 টকা ফিক্স 4খন গাড়ীত 5,27,000 টকা ফিক্স কিন্তু তাৰ উপৰিঞ্চি মই দিব হয় তাৰ উপৰিঞ্চি যদি মই দি দিওঁ মোৰ ইণ্টাৰেষ্টটো কমি যায় আচ্ছা আপুনি ক'ভিডৰ সময়ৰ বাদে আপুনি বেংকত লোন মৰাৰ ক্ষেত্ৰত কেতিয়াবা আপুনি অসুবিধাত পৰিছেনে এতিয়াও এই ৰিচেণ্টলিও এতিয়া নতুন গাড়ী আহিছিলে মোৰ বহুতকেইদিন গাড়ীখন বহি গ'ল পাঞ্জাৱতো কিবা এটা প্ৰব্লেম হৈছিলে মই যিহেতু 2016 পৰা গোবিন্দ মটৰ্ছতে গাড়ী বনাই আছিলোঁ গোবিন্দ মটৰ্ছৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মোৰ এবছৰ গাড়ীখন ফচি গ'ল নতুন গাড়ী তাতে বনাওঁতে হয় এতিয়াও দুখন তাতে ফচিয়ে আছে মই যোগাযোগ কৰি আছোঁ তেওঁলোকে বেংকৰো পইচা দিয়া হৈছে তেওঁলোকৰ ফাইনেন্সিয়েল কিবা প্ৰব্লেমৰ কাৰণে মোৰ হেৰি হৈ আছে এতিয়া তেনে ক্ষেত্ৰত কেতিয়াবা মোৰ অভাৰ ডিউ হৈছে এতিয়াও মোৰ অভাৰ ডিউ চলি আছে এটা ইনষ্টলমেণ্ট এতিয়াও বেয়া কিন্তু মই হেৰি সাহসত আছোঁ যে মই হেৰি হ'ব ভাল হ'ব চলাই লৈ যাম কাৰণ যিহেতু আজিৰ ডেটত আপুনি মোক গাড়ী মালিক বুলি 30খন কৈছে কিন্তু মই গাড়ী মালিক হিচাপে কেতিয়াও বিচৰা নাই এইবোৰ চব গাড়ী বেংকৰ যোনদিনাখন মই ইনষ্টলমেণ্ট দিব নোৱাৰিম সেইদিনাখন মই গাড়ী মালিক কৰি নহ'ব মোক বেংকে যেতিয়া গাড়ীখন লৈ যাব মই কাইলৈ গাড়ী মালিক নহ'বও পাৰোঁ সেইকাৰণে মই এটাই বিচাৰোঁ যে মই মোৰ লগত 100টা পৰিয়াল চলি আছে সেই 100টা পৰিয়াল ভালকৈ চলক সকলোৰ লগত হাঁহি ফূৰ্তিকৈ থাকোঁ চবে মানে কেতিয়াবা যদি মই এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাওঁ সেইকেইজনে ক'ব পাৰিব যে আমাৰ মালিক এজন আছিলে এনেকৈ আমাক মৰম কৰি গৈছিলে সেইটোৱে বিচাৰোঁ চবৰে সেইকাৰণে আজি মোৰ 2011 চনৰ ষ্টাফো আছে 11 চনৰ পৰা 2011 চনৰ ষ্টাফো আছে 15 বছৰ হৈ গ'ল আপুনি ষ্টাফৰ কাৰণে আপোনাৰ কৰ্মচাৰীৰ কাৰণে আপুনি কেনেধৰণৰ ব্যৱস্থা কিবা অৰ্থনৈতিকভাৱে তেওঁলোকৰ সুবিধা হোৱাকৈ তেনেকুৱা কিবা পদক্ষেপ লৈছে ৰিচেণ্টলি মই খেতিৰ যোনটো এক্সিডেণ্ট হৈছিল ল'ৰা এজন হেৰুৱালোঁ তেখেতসকলৰ ঘৰত গৈ যেতিয়া মই তেখেতসকলৰ দুৰৱস্থা দেখিলোঁ কাৰণ ময়োতো লোনত লোৱা গাড়ী মই তেখেতসকলক ধৰক সকামটো পাতিবৰ কাৰণে কিবা এটা অৰিহণা দিব মানে আগধন এটা দিব পাৰোঁ কিন্তু তেওঁ ঘৰতো মই চলাব নোৱাৰিম তেওঁ ফেমিলিটো ল'ৰা এটা আছিলে মেট্ৰিক দিছিলে দুখৰ বিষয় সেই দিনটোৰ পৰাই মই ভাবিলোঁ যে মই এইবাৰ পৰা গাড়ীৰ ষ্টাফখিনিক এটা ইঞ্চুৰেঞ্চ কৰি দিম এই ৰিচেণ্টলি আজি 10-15 দিনৰ আগত যিকেইজনক সুধিছোঁ যে পাৰ্মানেণ্টলি তুমি মোৰ তাত থাকিবানে যিকেইজনে কৈছে তেওঁলোকক এটা 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ নহয় মানে ডেথ ইঞ্চুৰেঞ্চ এই প্ৰব্লেমটোত ভুগিলোঁ ন যোনটো আপোনাৰ মৰিগাঁও যোনটো প্ৰব্লেম হ'ল সেই প্ৰব্লেমটো মোৰ দেখি নিজৰে দুখ লাগিছে যিহেতু ময়ো বেংকৰ পৰা লোন লোৱা মই একেবাৰে ইমান
বেছি এমাউণ্টৰ এটা সহায় কৰিব নোৱাৰিম যদি মই ইনষ্টেণ্ট তেওঁ পাব তেওঁ গাড়ীৰ ইঞ্চুৰেঞ্চ কৰা আছে তেওঁ পাব কিন্তু সেইটো ইঞ্চুৰেঞ্চ 3 বছৰমান লাগে এতিয়া ধৰক মই যোনটো ইঞ্চুৰেঞ্চ কৰিছোঁ তেওঁ ইনষ্টেণ্ট নকওঁ মই কেতিয়াও বিচৰা নাই যে ইঞ্চুৰেঞ্চ কৰিছোঁ তেওঁ কিবা এটা কিন্তু ভুক্ত পাৰ্মানেণ্টলি আপোনাৰ লগত থাকিব কিবা এটা সহায় কৰিব পাৰোঁ আৰু চেষ্টা কৰি আছোঁ PFESIটো অলৰেডি কথা পাতি আছোঁ যদি আমাৰ যিহেতু আমি কোম্পানী বেছ নহয় ইণ্ডিভিজুৱেল প্ৰপাৰেটৰ হয় মই নিজে প্ৰপাৰেটৰ যিহেতু মই কোম্পানী কৰা নাই যিহেতু ESI আৰু PFৰ ছিষ্টেম আছে এইখিনি কথা পতা হৈছে যদি টাৰ্মছ এণ্ড কণ্ডিশ্যন মিলে তেতিয়া মই সেইটো কৰাই দিবলৈ চেষ্টা কৰিম মই আপোনাক অকণমান বিৰতি লৈ লওঁ তাৰপিছত মই আপোনাক কেইটামান কথা সুধিম ধৰক এতিয়া এখন গাড়ীততো মোটামুটি 3জন মানুহ থাকেই মানে ধৰক ড্ৰাইভাৰ হেণ্ডিমেন কণ্ডাক্টৰ এনেকৈ আগতে ধাৰণা আছিল এতিয়া ধৰক 2জন এনেকুৱা বাছবিলাকত 2জন ড্ৰাইভাৰ থাকে আৰু হেণ্ডিমেন কণ্ডাক্টৰ মিলি এজন থাকে মানে মিনিমাম ধৰি লওক আমি 3জন মানুহ থাকে বুলি যদি ধৰোঁ তেনেহ'লে আমি আপোনাৰ ইয়াত প্ৰায় 78জনমান মানুহ আমাৰ চকুৰ আগতে ওলাই যায় মানে জাষ্ট গাড়ীখন আপ ডাউন কৰাৰ ক্ষেত্ৰতেই আৰু তাৰ বাহিৰে আপোনাৰ চাগে আৰু এটা অফিচ ষ্টাফ থাকিব লাগিব 2-এজন মেনেজাৰ চেনেজাৰ এনেকুৱা কিবা পদবী থাকিব লাগিব গতিকে আপুনি যে ক'লে যে 100জনমান মানুহৰ আপুনি এটা ফেমিলি পোহপাল যদি আপুনি দি আছে আপুনি নোহোৱা হোৱাৰ পিছতো তেওঁলোকে যাতে এটা অনুভৱ কৰক যে মোৰ এজন মালিক আছিল তেখেতে আমাক এইখিনি দি থৈ গৈছে এই ব্যৱস্থাটোৰ অকণমান আপোনাক সুধিম এটা সময়ত টিকট কাউণ্টাৰত বহা যুৱক এজন আজি 26খন গাড়ীৰ মালিক হোৱাৰ পিছত তেখেতক ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ কেনেকৈ সম্ভৱ নিজেও জানিছোঁ আৰু আপোনালোককো জনাইছোঁ মই প্ৰাঞ্জিত মই আকৌ আপোনাৰ কাষলৈ আহিলোঁ এই যে ষ্টাফৰ কথা বিৰতিৰ পূৰ্বে আপুনি কৈছিল বহুত মানুহৰ মুখত কেতিয়াবা শুনো যে বাছ মালিকবিলাকে কয় এতিয়া বাছ চলোৱাটো ইমান সহজ নহয় কিছুমানে বাছ আধাতে চাৰেণ্ডাৰ কৰা আপুনি নিজেই তেনেকৈ এজন মানুহৰ পৰাই যিহেতু আগতে কিনিবলগীয়া হৈছিল কিন্তু এতিয়া আপোনাৰ ক্ষেত্ৰত বা আন তেনেকুৱা 2-1ৰ ক্ষেত্ৰত মই দেখিছোঁ যে ইখনৰ পিছত সিখন বাছৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে যদি বাছ বিজনেছটো ভাল নহয় তেনেহ'লে এইটোতো কেনেকৈ সম্ভৱ হ'ব আপোনাৰ মতে সঁচাটো কি তাৰমানে বাছৰ বিজনেছ আজিৰ দিনত কেনেকুৱা বাছৰ বিজনেছ বেয়া নহয় কিন্তু বাছৰ মালিক হ'ব নোৱাৰিব বাছ এখন লৈ বাছৰ মালিক হ'ব নোৱাৰিব বাছৰ লগত জড়িত হৈ থাকিব লাগিব এতিয়া একদম কৰ্মচাৰীৰ দৰে মই খানাপাৰাত গৈ আজিও 26খন গাড়ী যদি মালিক হয় খানাপাৰাত গৈ মই আজিও পেচেঞ্জাৰৰ বেগ কেতিয়াবা উঠাই দিওঁ কাৰণ পেচেঞ্জাৰ মোৰ কাৰণে ভগৱান একদম কাৰণ যাত্ৰীসকল মোৰ কাৰণে ভগৱান হোৱাৰ কাৰণে মই আজি ইমানখিনি আগবাঢ়িছোঁ যেতিয়া মই পুৰণা গাড়ীটো মোক যাত্ৰীখনে আজিও আপোনাৰ বিশ্বাস কৰে নে নকৰে নাজানো এতিয়া মোৰ পেচেঞ্জাৰ মোৰ ঘৰৰ ৰিলেশ্যনৰ মানুহ বেছি নহয় মোৰ যাত্ৰীৰ মানে লগত মোৰ ৰিলেশ্যন বেছি এতিয়া কাৰোবাৰ ঘৰত যদি কিবা সকাম এটাও পাতিছে কোনোবা যদি কাৰোবাৰ দেউতাকো ঢুকাইছে মাকো ঢুকাইছে সেই তেওঁলোকৰ ঘৰত গৈ মই উপস্থিত হওঁ আৰু সেই যাত্ৰীসকলে কেতিয়াও ভাবিব নোৱাৰে যে বেলেগ এখন গাড়ীত যাম এটা ঘৰুৱা টাইপ হৈ যায় ঘৰুৱা টাইপ এনেকুৱা নহয় যে তেওঁলোকে ফ্ৰীকৈ আহে তেওঁলোকে টিকেট কাটি আহে কিন্তু সেই মুহূৰ্তত যে এই মাতষাৰ দিওঁ তেওঁলোকৰ লগত জড়িত থাকোঁ বা কাৰোবাৰ কিবা বস্তু এটাই পঠাব লাগিলে তেওঁ লৈ আহি গুৰুত্ব সহকাৰে দিওঁ এনেকুৱা ৰখা আছে কিছুমানে আগতে ধৰক চিলিণ্ডাৰো পঠাই দিয়ে হোষ্টেলত ল'ৰা ছোৱালী থাকে চিলিণ্ডাৰো পঠাই দিয়ে মই গৈ হোষ্টেলত দি থৈ আহোঁ আচ্ছা কাৰোবাৰ পইচা পঠাই দিয়ে এতিয়াহে ধৰক গুগল পে' তেতিয়া তেনেকুৱা টাইমত একো নাছিলে কোনোবাই ধৰক বিশ্বাসত ড্ৰাইভাৰ হাতত পইচা দিয়ে সেই পইচা ড্ৰাইভাৰৰ পৰা লৈ হোষ্টেলত দি থৈ আহোঁ এনেকুৱাখিনিও কৰিছোঁ সেইকাৰণে যাত্ৰীখিনিৰ প্ৰতি মানে যাত্ৰীৰ পৰা মৰম পাই আছোঁ আচ্ছা এই যে ষ্টাফৰ কথা মই ক'লোঁ মানে সাধাৰণতে কি আৰু একাংশ যাত্ৰী থাকে যে কেতিয়াবা টিকট নকটাকৈ যাব পাৰিলে বেছি ভাল পায় মানে সেইটো কণ্ডাক্টৰৰ লগত বা ড্ৰাইভাৰৰ লগত অলপ ফিটিংবাজি যিটো কাৰবাৰ অলপ কম পইচা দি যাব বিচাৰে আমি হোষ্টেলত পঢ়ি থকাৰ সময়ত আমাৰ যেতিয়া আমি ইউনিভাৰ্চিটিত আছিলোঁ আমাৰ লগৰবিলাকে কেতিয়াও টিকেট নকাটে তাৰমানে সেই তেনেকৈয়ে যোৱাটোৱে আমি শুনো এই যে মালিকে গম নোপোৱাকৈ যে পেচেঞ্জাৰ উঠাই এনেকৈ যে নিয়ে এইবিলাক কেনেকৈ ধৰা পৰে একচুৱেলি ষ্টাফকো আপুনি বেছি প্ৰেছাৰি চলাব নোৱাৰিব যিহেতু আপুনি ৰাতি গাড়ীখন ষ্টাফৰ ওপৰতে এৰি দিয়ে মই আহি গাৰু এটা লৈ পেলাই ঘৰত ধুনীয়াকৈ শুওঁ তেওঁলোকে 37জন যাত্ৰী বিশ্বাসত লৈ যায় তেওঁলোককো বিশ্বাস কৰিব লাগিব আচ্ছা আপুনি তেওঁলোকক বিশ্বাস কৰিলেহে তেওঁলোকে আহি বিশ্বাসত আপোনাক পইচা দিব সেইটো হয় যেতিয়া বাহিৰা পইচা ইনকম কৰিব খুজিব এবাৰো মনত ভাবিব যে মই বাহিৰা পইচাটো খৰচ কৰাৰ আগত দাদাইটোতো মোক বহুত বিশ্বাস কৰে খাওক
পইচা বাহিৰা পইচা ল'ব, বাহিৰা পইচা নল'লে ৰাতি টোপনি ক্ষতি কৰি ঘৰ এখন কেতিয়াও নচলায়। তেওঁলোকে বাহিৰা পইচা ল'বই, কিন্তু তেওঁলোকেও বাহিৰা পইচাটো লোৱাতে অলপ ভাবিব যে দাদাকো মই কিবা এটা দিওঁ। মোৰ ষ্টাফখিনিৰ ওপৰত মই বিশ্বাস আছে, তেওঁলোকে মোক আজি ডেটত তেওঁলোকৰ কাৰণেতো মই আজিখিনি ইমানখিনিলৈকে আগবাঢ়ি পাৰিছোঁ। তেওঁলোকে যদি মোক মই নতুন গাড়ীখন দিয়াৰ পিছত যদি তেওঁলোকে বাহিৰা পইচা মাৰিয়ে শেষ কৰি দিলে হয়, মই কেতিয়াও ইনষ্টলমেণ্ট মাৰিব নোৱাৰিলোঁ হয় বা কেতিয়াও মই আহি লোন দিব নোৱাৰিলোঁ। আজিকালি ধৰক অনলাইন হৈ গ'ল, মেক্সিমাম এতিয়া আপুনি ধৰক আপোনাক ৰেড বাছত আপুনি মানে যাত্ৰীবিলাকে কাউণ্টাৰলৈ নোযোৱাকৈ অনলাইনতে এতিয়া টিকট বুক কৰে, আৰু কিছুমানে গৈ পেলাই ISBTত বা কোনোবা কাউণ্টাৰত গৈ পেলাই টিকট কাটে। মেক্সিমাম মানুহে চাগে আজিকালি অনলাইনতে বুক কৰে বা আপোনাক চাগে ফোন কৰি পেলাই বহুতে বুক কৰে, হয়নে নহয়? গতিকে সেইটোততো আৰু পইচা মৰাৰ কথাটো নাহে। গতিকে মেক্সিমাম ছিটটো চাগে এনেকৈ বুক হৈয়ে যায় নে মিনিমামখিনি? একচুৱেলি গুৱাহাটী ছাইডৰ পৰা যিখিনি হয়, যোনখিনি ষ্টাফ ৰাখিছোঁ, খানাপাৰালৈকে যিখিনি হয় বুকিং অনলাইনে হওক, খানাপাৰাত উঠা পেচেঞ্জাৰখিনি হওক, সেইখিনি ৰাখি দিয়া যায়। তাৰপিছত ড্ৰাইভাৰজনৰ ওপৰত গাড়ীখন দি দিয়া যায় বিশ্বাসত। তেওঁ গৈ কিমান ছিট তেনেকুৱা খালী থাকে? খুব কমেই থাকে, কেতিয়াবাহে 8 ছিট খালী থাকে গুৱাহাটীৰ পৰা। কিন্তু অহা ছাইডত যদি খালী থাকে, তেওঁলোকে নিজৰ পইচা ৰাখি মোক তেওঁলোকে দিয়ে। মানে সেইটো আপোনালোকৰ বুজাবুজি আছে নেকি? বুজাবুজি নহয়, একচুৱেলি মই সেই অসুবিধাটো পেচেঞ্জাৰৰ কাৰণে হ'ব নালাগে যে তেওঁলোকক মই দি দিলোঁ তেল ভৰাই আহক কালেকশ্যন কৰি, সেইটো কাৰণে পেচেঞ্জাৰ মই যিহেতু তেলটো এটা জেগাতে ফুল কৰি দিওঁ, টোল গেটৰ পইচা মই ৰিচাৰ্জ কৰি দিওঁ, সেই বস্তুখিনি মই নিজেই কৰি দিওঁ। আৰু যিখিনি বস্তু তেওঁলোকৰ অনলাইনটো অহাটোতো অনলাইনটো বুকিং হয়, অনলাইন বুকিং হ'লেতো মোৰ লগতে আহিব। মই এনেই জানিবহে খুজিছোঁ দেই, এজন ড্ৰাইভাৰে বা হেণ্ডিমেনে মানে মান্থলি দৰমহা লয় নে ডেইলি বেচিছত লয় নে কিবা ইয়েৰলি বেচিছত লয় নে কেনেকুৱাকৈ ৰাখে? মোৰ ছিষ্টেমটো সুকীয়া, যিহেতু মই তেল বহুতৰে ধৰক তেল চেল নিজে ভৰাব লাগে, মোৰ যিহেতু মই তেল ভৰাই দিওঁ, টোল গেটৰ পইচা দি দিওঁ, অহা ছাইডৰ পইচাটো খালি সিহঁতি কৰিব লাগে। অহা যি অনলাইন বুকিং হ'ল আৰু ধৰক সিহঁতি 10,000 টকা পালে, সিহঁতি 4,000 টকা ৰাখিলে, 6,000 মোক দিলে, তেনেকুৱা ধৰণৰ। তাহাঁতে সেইটো চাইড অহা ছাইডৰ পৰা সিহঁতি মেনেজ কৰি আহিব লাগে। মানে যিখিনি বুক হোৱাৰ বাহিৰে বাটত যিখিনি উঠাব মানে। আৰু যিখিনি ধৰক মান্থলি যোনে ৰেগুলাৰ হয়, 5,000 টকা দৰমহা থাকে, ক'ৰবাত 4,000 টকাও দৰমহা থাকে, সেইটো একচুৱেলি মানে এটা মিনিমাম হেৰি এটাহে দিয়া থাকে। এতিয়া ধৰক PF PSA কৰিলে আমি ফিক্স কৰি দিব লাগিব, তেতিয়া এটা বান্ধোনত আহি যাব, যিহেতু আগৰ পৰা তেনেকৈ চলি আছে, তেনেকৈ হেৰি আছিলে। আৰু এতিয়া তেওঁলোকৰ মানে দৰমহাটোতকৈও এই যিটো হয় মানে তেওঁলোকৰ এতিয়া কমিশ্যন বেচিছত দিয়াৰ কাৰণে এটাই ভাল হৈছে, তেওঁলোকৰ এটা আগ্ৰহ থাকে। আচ্ছা, যে নহ'লেতো চব যদি ফ্ৰীতে পাই যায়, তেওঁলোকেতো কষ্ট নকৰিব, আহোঁতেতো খালী আহিব। তেওঁলোকে এতিয়া নিজে কষ্ট কৰি বস্তুখিনি হেৰি কৰে। গুৱাহাটীৰ পৰাহে ধৰক কিন্তু ধৰক তাতে এটা কথা থাকে নহয়, আপুনি যদি কেতিয়াবা ধৰক গাড়ীখন খালী আছে, তেওঁলোকে যদি একেবাৰে বজাৰ বাছৰ নিচিনা ৰৈ ৰৈ যদি আহে, তেতিয়া যাত্ৰী জানো অতিষ্ঠ নহ'ব? আপোনাক মই সেইটোও ক'ব পাৰোঁ, যিহেতু আজিকালি অনলাইন হয়, যিহেতু মই নিজে ফোন কৰোঁ কাষ্টমাৰক ফিডবেকৰ কাৰণে, তেতিয়া কাষ্টমাৰে ক'ব যে আজি বাছখনে কি হৈছে, তেওঁলোকৰ যোনজন ষ্টাফ আহে তেওঁক মাতি আনো যে তোমালোকে এনেকুৱা কি কৈছে, তোমালোকক কৈছোঁ যে পেচেঞ্জাৰ এজন নামিছে, তাত কোনোবা এজন উঠিছে, তাত ক'বলৈ নাই, কিন্তু পেচেঞ্জাৰ কাৰণে তোমালোকে ৱেইটিং নকৰিবা, কাৰণ যিহেতু অনলাইন কৰিছে। তেনেকৈ তাহাঁতি মিলাই আছে। কিন্তু 100জন পেচেঞ্জাৰ বা আমাৰ 100জন ড্ৰাইভাৰে শুদ্ধ নহয়, তাৰ মাজতো থাকিব। চাওক, কেতিয়াবা গাড়ীৰ পৰিচালকৰ লগত যাত্ৰীৰ সংঘাত হয়, ক'ৰবাত মাৰপিটলৈকে লাগে, কেতিয়াবা আকৌ ড্ৰিংকছ কৰি পেলাই যাত্ৰীও যায় আৰু গাড়ীৰ মানুহেও ড্ৰিংকছ কৰি গাড়ী চলায়, তেতিয়াতো অথন্তৰ কিছুমান ঘটেই। আপুনি যিহেতু প্ৰত্যেকখন গাড়ীত যোৱাটো সম্ভৱ নহয়, আপুনি হয়তো গাড়ীৰ ভিতৰত আপোনাৰ CCTV চাগে আপুনি ক্ল'জ চাৰ্কিট কেমেৰা লগাই থৈছে কাৰণে আপুনি গম পাই চাগে, আপুনি প্ৰত্যেকখন গাড়ী চাই থাকিব পাৰে। কিন্তু এই যিটো সংঘাত, এই সংঘাতটোক লৈ আপুনি কেতিয়াবা অতিষ্ঠ বিতুষ্ট হৈ পাইছেনে নাই মালিক হিচাপে? মই পৰাপক্ষত তাহাঁতক এটাই কওঁ যে ড্ৰিংকছ কৰাটো বেয়া নহয়, যিহেতু কৰিব পাৰে, কিন্তু ড্ৰাইভিং টাইমত 37জন পেচেঞ্জাৰ যিহেতু দায়িত্ব লৈ যায় বা 40জন পেচেঞ্জাৰ দায়িত্ব লৈ যায়, সেইটো বস্তু নহয়। তেওঁলোকক আহি কওঁ কেতিয়াবা মোৰ মুখৰ আগতে খোৱা, তাত কাৰণ গাড়ী টোপনি ক্ষতি কৰি আহে, তেওঁলোকে শুবৰ কাৰণে কেতিয়াবা খায় গৰমত কিবা, কিন্তু খায়, কিন্তু সেইটো বুলি তেওঁলোকে ড্ৰাইভাৰ নহয়। কিন্তু সেইটো মোৰ বিশ্বাস আছে, অন ডিউটি খাবলৈ নিদিয়ে, অন ডিউটি কোনো পধ্যে নহয়, কিন্তু সেইটো নহয় যে উদ্ভণ্ডালি তেনেকুৱা কিবা কৰিব, তেনেকুৱা নহয়। আৰু সেইটো মোৰ গোটেই ষ্টাফখিনিৰ ওপৰত বিশ্বাস আছে, আৰু আজি বিশ্বাস কৰিছোঁ কাৰণেই মই ইমানখিনি আগুৱাই যাব পাৰিছোঁ। যেতিয়া মই তেওঁলোকক সন্দেহ কৰিয়ে থাকিলোঁ, সেই সন্দেহত কেতিয়াও নোৱাৰিলোঁ। আপুনি যদি আজি কিবা পোষ্ট এটা দিয়ে, ড্ৰাইভাৰজনৰ প্ৰতিহে লিখে, মোক নিলিখে, কিন্তু মোৰ বিষয়ে নিলিখে, ড্ৰাইভাৰজন আমুক ভাল, আমুকে ভাল চলিছে, আমুকে ভাল বিহেভিয়াৰ কৰিছে, তাৰ মাজতো সন্তুষ্ট। এতিয়া আজি কেইদিনমানৰ আগত মেকুৰী পোৱালি এটা লৈ গৈছে,
এগৰাকী লেডিয়ে যিহেতু আমি মানে পেট নট এলাউড বুলি আছে যিহেতু ডগো নিব নোৱাৰে কাৰণ যাত্ৰী লগৰ অসুবিধা তেওঁক যাব নিদিয়াৰ কাৰণে তেওঁ ৰেটিংটো বেয়া দিছে 1 ষ্টাৰ আচ্ছা ৰেড বাছৰ ৰেটিং এটা বেয়া দিলে ৰেটিংটো 1 ষ্টাৰটো এটা বহুত এটা হেৰি পৰি যায় তেওঁ মানুহগৰাকীয়ে দিয়াতে ভবা নাই যে মোৰে ভুল হৈছে কিন্তু গাড়ীখনৰ ওপৰত ফলটো দিছে মেকুৰী পোৱালিটো নিবলৈ নিদিয়াৰ কাৰণে তেওঁ 1 ষ্টাৰ দিছে সেই ৰেটিংটোৱে যে গাড়ীখনক এফেক্ট কৰিছে যে মানুহজনৰ বিজনেছটো হেম্পাৰ পৰিব সেইটো আমাৰ মানুহে নাভাবে আচ্ছা আচ্ছা মই সকলোকে সেইটোকে অনুৰোধ কৰিছোঁ বেয়াটো মোক দিয়ক মই কোৱা নাই যে মোক 5 ষ্টাৰ ৰেটিং দিয়ক বা 4 ষ্টাৰ ৰেটিং দিয়ক বেয়াটো দিয়ক কিন্তু কিছুমান নিজে ভুল কৰি যদি গাড়ীখনক দুখাও দিয়ে তেতিয়া আমাৰো মনটো ভাগি যায় প্ৰাঞ্জিত মই অনুষ্ঠানটো শেষ কৰিম একেবাৰে শেষৰ ফাললৈ আহিছোঁ এই যে পুলিচৰ যিবিলাক বাধা বিঘিনি থাকে আপুনি কেনেকুৱা ধৰণৰ মুখামুখি হৈছে বাধা বিঘিনি বহুত মুখামুখি হৈছোঁ কিন্তু সাহস গৈ পেলাই নিজে ফেচ টু ফেচ কথা পাতি পেলাই চল্ভ কৰি দিছোঁ দল সংগঠনে যে এই চান্দা বিচাৰে আপুনি কেতিয়াবা বিতুষ্ট অতিষ্ঠ হৈছে নাই সেইবিলাকত নাই এতিয়া এইখন চৰকাৰ অহাৰ পিছত সেই বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে নাই একদমেই নাইকিয়া হৈ গৈছে হয় নেকি এই আপোনাৰ 2021ৰ পৰা এতিয়া একদম বহুত কমি গ'ল আচ্ছা তাৰ আগলৈকে আছিলে তাৰ আগলৈকে গাড়ী দিয়ক তেল দিম গাড়ীখন গুৱাহাটী পঠাব লাগে মানুহ লৈ যাওক এনেকুৱা বহুত কিবা কিবি আছিলে কিন্তু একদম টোটেলি মানে এইবোৰ বস্তু একদম পোৱা এতিয়া সাধাৰণ মানুহৰ পৰা বহুত মানে অভিজাত মানুহো প্ৰাঞ্জিতৰ যাত্ৰী হয় মই নিজেও কেইবাবাৰো যিহেতু যাত্ৰী হৈ পেলাই মই দেখিছোঁ যে তাত বহুত ডাঙৰ ডাঙৰ মানুহো গৈছে একেবাৰে সৰ্বসাধাৰণ মানুহো আৰু একেবাৰে ৰেপুটেড মানুহ যিবিলাক আৰু ভিচিকো মই পাইছোঁ কোনোবা একেবাৰে প্ৰিন্সিপালো লগ পাইছোঁ অসম সাহিত্য সভাৰ একেবাৰে শীৰ্ষ পদত থকা ব্যক্তিকো লগ পাইছোঁ এনেকুৱা মোৰে কেইবাবাৰো অভিজ্ঞতা হৈছে এই সকলো মানুহৰ লগত যিটো সুসম্পৰ্ক সেইটো অকল যে কৰ্মচাৰীয়ে বজাই ৰাখিছে সেইটো নহয় আপুনি সঁচাকৈ কোৱাৰ ধৰণে আপোনাৰ লগত এটা ঘৰুৱা সম্পৰ্ক আছে বুলি মই নিজেও গম পাওঁ এই সম্পৰ্কটো বাকী বাছ মালিকবিলাকৰ লগত আছেনে নাই আপুনি নিজে জানেনে সেইটো মই জ্ঞাত নহয় যদি তেওঁলোকে ডাইৰেক্ট থাকে তেতিয়া থাকিব কিন্তু মই সেইটো জ্ঞাত নহয় কিন্তু মোৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ 90% মানুহৰ লগতে মই মানে সম্পৰ্ক কৰিবলৈ মই বিচাৰোঁ কাৰণ সেই যাত্ৰীসকলে মোৰ কাৰণে ভগৱান আচ্ছা অনুষ্ঠানটো যিহেতু মই একদম শেষ কৰিম এতিয়া আপুনি মই ক'লোৱেই যে এখনৰ পৰা আপুনি 2খন 3খন 4খন 5খনলৈকে আপুনি মোটামুটি চাগে ছেকেণ্ড হেণ্ড 4খন নে 5খন আৰম্ভণিতে কৈছিলে ছেকেণ্ড হেণ্ড বাছৰ মালিক তাৰপিছৰ পৰা আপুনি 16 চনৰ পৰা এতিয়া 26চলৈকে 10 বছৰত আপুনি সকলো নতুন বাছৰ এতিয়া মালিক হৈ আছে আৰু 26খন আৰু আহি আছে 4খন 30খন বাছৰ মালিক হ'ব কিবা এনে আপোনাৰ টাৰ্গেট আছে নেকি যে মই ইমানখন বাছৰ মালিক হ'মগৈ বুলি তেনেকুৱা মোৰ একো টাৰ্গেট নাই 30খনৰ পৰা মই 8খনমান গাড়ী কমামহে যিহেতু মই মানে 18-19 চনত যিবোৰ গাড়ী লোৱা আছিলে ক'ভিডৰ আগত সেইখিনি গাড়ী যাত্ৰীসকলে অকণমান অসুবিধা পাব এতিয়া যিহেতু পুৰণা হৈ আহিছে কমালো মেক্সিমাম কিমান বছৰ চলায় নতুন গাড়ী এখন 15 বছৰ নে তাত এনে 15 বছৰ দিয়ে কিন্তু আমি মেক্সিমাম 7 বছৰমান চলায় কাৰণ যেহেতু আমাৰ এতিয়া আপোনাৰ 2021 মানৰ পৰা ৰাস্তা বহুত ভাল হৈ গ'ল ধুনীয়া হৈ গ'ল তাৰ আগলৈকে গাড়ীবোৰৰ মেইনটেনেঞ্চ বহুত বেছি আছিলে সেইটো হয় এতিয়া কিন্তু বস্তুৰ দাম বাঢ়িছে যদিও বস্তুখিনিও ডেভেলপো হৈ গৈ আছে মানে এতিয়া এই লখিমপুৰ ধেমাজি ৰাস্তাত ইমান ধুনীয়া হৈ গ'ল গতিকে আপুনি চাগে এতিয়া 10 বছৰটো মিনিমাম চলাবই পাৰিব চলাব পাৰিম কিন্তু আজিকালি মানে সময়ৰ লগত মিলাই পেলাই নতুন বস্তুটো আহি কয় যিমানখিনি এখন গাড়ী লোন মাৰোতে আপুনি কৈছিল যে 5 বছৰ থাকে 5 বছৰত মৰি যায় নে পুৰা মৰি যায় মৰে আৰু তাৰপিছত পিছৰখিনি মানে আপোনাৰ নিজৰ লাভৰ অংশ হয় আৰু লাভৰ অংশ ইনষ্টলমেণ্ট মৰা টাইমতো লাভৰ থাকে আচ্ছা এতিয়া ধৰক মোৰ ঘৰৰ হাউচিং লোন আছে হাউচিং লোনটো মই এই ইনকামৰ পৰাই দিছোঁ ইনষ্টলমেণ্ট মৰাৰ পিছতে মই প্ৰফিট ঘৰ এখন চলাই আছোঁ ছোৱালীক পঢ়াইছোঁ ইয়াৰ ইনকামৰ পৰাইতো দিছোঁ আৰু গোটেই ষ্টাফটো আছে মই অনুষ্ঠানটো শেষ কৰিম এতিয়া একদম শেষত আপুনি অসমৰ ৰাইজক কি ক'ব সকলোকে ধন্যবাদ জনাইছোঁ বিশেষ উত্তৰ অসমৰ মানুহেতো আঁকোৱালি ল'লেই আঁকোৱালি লৈ আগবঢ়াই নামনি অসমলৈ আপোনাৰ গাড়ী বৰ্তমান নামনি অসম নাই উজনি অসমলৈ গৈছোঁ তিনিচুকীয়ালৈ আৰম্ভণি কৰিছোঁ যোৱাকালি ভাল ৰেচপণ্ডে পাইছোঁ উজনি অসমৰ মানুহ মানে সাদৰে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ কিবা যদি ভুল ভ্ৰান্তি হয় নিজৰ ঘৰৰ সদস্য বুলি মানে দেখুৱাই দিব আঙুলিয়াই দিব সদায় গ্ৰহণ কৰিবলৈ সাজু আছোঁ প্ৰিয় দৰ্শক প্ৰাঞ্জিত বৰা প্ৰাঞ্জিত ট্ৰেভেলছৰ স্বত্বাধিকাৰী এই যে 26খন গাড়ীৰ
তেখেত আজি মালিক হৈছে আৰু 4খন গাড়ীৰ মালিক হ'বলৈ গৈ আছে মুঠ 30খন গাড়ীৰ তেওঁ স্বত্বাধিকাৰী হ'ব এজন অসমীয়া যুৱক মই কৈছোঁৱেই 16 চনৰ পৰা তেওঁ নতুন গাড়ী কিনিছে তাৰ আগলৈকে ছেকেণ্ড হেণ্ড গাড়ীয়েই তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল আজি ক'ৰ পৰা আহি ক'ত পাইছেহি চাকৰি নিবিচাৰি নিজৰ ওপৰত আত্মবিশ্বাস আৰু ইচ্ছা শক্তিৰ জোৰত এই পৰ্যায়ত যদি প্ৰাণজিৎ বৰা উপনীত হৈছেহি আমাৰ বহু যুৱক যুৱতীয়ে চাকৰিৰ পিছত দৌৰি থকাতকৈও এনেকৈও নিজৰ শক্তি সামৰ্থ্যৰ ভিতৰত বিশ্বাস ৰাখি স্বাৱলম্বী হ'ব পাৰে প্ৰাণজিৎ বৰা তাৰ এক আদৰ্শ তাৰ এক উজ্জ্বল উদাহৰণ আপোনালোকে সকলোৱে প্ৰাণজিৎ বৰাক দূৰৰ পৰাই শুভেচ্ছা দিয়ক আশীৰ্বাদ কৰক এখেতসকলৰ নিচিনা অজস্ৰ অসমীয়া যুৱক ওলাই আহক তেতিয়াই অসমখন উন্নতি আৰু প্ৰগতিৰ দিশত আৰু বেছি আগবাঢ়িব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ